এই রামে নম নম ভগবান তো কপিল ঈশ্বর হাইংখ পর্বত কতাপ হারি জগতর নমো নমো কধর্মনন্দন সনাতন জ্ঞান দানে দেবহূতি মাতৃ কতাৰণ শুনিলা পূৰ্বত সবে নৰ নাৰী ছয় বৰাহ বিষ্ণুৰ লীলা ৰসৰ আলয় আবে শুনিও কলিলা কপিল দেৱৰ যেন মতে পুত্ৰ আখি ভৈলা কৰ্দমৰ কধৰ্মৰ বিহায়াবে শুনিও সম্প্ৰতি গোপাল চৰণে কহে দিনহীন মতি বিদুৰ বদতি গুৰু মুহুৰ আগত স্বয়ম্ভুৰ মনোৰক হিউ বংশজত তান দুই পুত্ৰেইটো সবে মহিষান ধৰ্ম পথে যেন মতে কৰিলা পালন আৰু কহিয়া সাজিতো তাহান নন্দিনী কৰ্দমৰ জায়া দেৱ হুতি খুলখনি কে নমতে দে দুহান্তৰ বিহাৰ ঘটিল কতে কপুতক ঋষি তাহাতে মাইল এই সব কথা মোৰ শুনিবা মন কহিৰো কৰোণা কৰি বাপত ধন গোবিন্দ কৃষ্ণ পৰমশ্ৰদ্ধা গুৰু সমস্ত আৰু মাতৃ সমস্ত মহাভাগৱতৰ দ্বিতীয় স্কন্ধত কপিল আৰু কৰ্দমণি বিবাহৰ এক মহা আখ্যান আৰম্ভ হৈছে।
আৰু এই মহাভাগৱতৰ তৃতীয় স্কন্ধৰ জৰিয়তে ভগৱন্তৰ এক মহা অৱতাৰ মনুষ্য লোকে তেওঁ কপিল নাম ধৰি অৱতাৰ ধাৰণ কৰিছে। আৰু এই কপিল নামৰ মহা অৱতাৰৰ জৰিয়তে ভগৱন্তে জগতক কি দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে গোটেই বিৱৰণ তৃতীয় স্কন্ধ ভাগৱতৰ জৰিয়তে প্ৰদান কৰিছে। এই গুৰু সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্ত তেওঁ স্বয়ং সম্পূৰ্ণ, তেওঁ অজন্ম, যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই। আৰু সেই অদৃশ্য নিৰাকাৰ পৰম প্ৰভুজনে যি ইচ্ছা তাকেই কৰিব পাৰে। নিৰাকাৰতে থাকিয়েই তেওঁ সমস্ত কৰ্ম কৰিব পাৰে। কিন্তু তথাপিও তেওঁ এটাকৈ 24টা মহা অৱতাৰ ল'ব লগা হ'ল কিয়? ঈশ্বৰেনো কি কৰে, ঈশ্বৰক জানিবৰ কাৰণে, বুজিবৰ কাৰণে তেওঁ লৌকিকত তেওঁ প্ৰমাণটো ভক্তসকলক দিব লাগে। নেদেখাজনক বিশ্বাস কৰিব কোনে? কিন্তু নেদেখাজনক বিশ্বাস কৰিব পৰাকৈ তেওঁ সাকাৰলৈ আহিব লাগিব। নিৰাকাৰৰ পৰা তেওঁ সাকাৰলৈ আহিব লাগিব। আহি তেওঁ প্ৰকৃততে কি কৰে, কি নকৰে, লীলাৰ মাজেৰে সেইখিনি তেওঁ দেখুৱাব লাগিব। যাৰ কাৰণত মৎস্য, কুৰ্ম, নৰসিংহকে আদি কৰি তেওঁ 24টা মহাঅৱতাৰ ধাৰণ কৰিছে। তাৰ ভিতৰত কপিল নামৰ এক মহা অৱতাৰ। এই কপিল নামৰ মহা অৱতাৰ ধাৰণ কৰি যিটো পৰমাৰ্থ জ্ঞান, যিটো আত্মতত্ত্ব নিজৰ দেহৰ পৰা, নিজৰ হৃদয়ৰ পৰা যিটো জ্ঞান আমি লাভ কৰিব পাৰোঁ, সেই জ্ঞানটো তেওঁ নিজ মুখেৰে তেওঁ প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ মানৱ ৰূপে জন্মগ্ৰহণ কৰিছিল। আৰু সেই মানৱ ৰূপে জন্মগ্ৰহণ কৰি তেওঁ যিখিনি জগতৰ কাৰণে কৃপা কৰি থৈ গ'ল, যিখিনি জ্ঞান দৰ্শন তেওঁ দি থৈ গ'ল, সেই জ্ঞানে সংসাৰত নিজকে উপলব্ধি কৰিবও পাৰিব, জগতকো উপলব্ধি কৰিব পাৰিব। আৰু নিজৰ সমস্ত ৰহস্যটো বুজিলে তেওঁ উপলব্ধি কৰিব যে জীৱসকলে কাৰ সহায় জীয়াই আছে, কোনে জীৱসকলক জন্ম দিলে, কোনে জীৱসকলক পালন কৰিছে, কোনে জীৱসকলক সংহাৰ কৰিছে, গোটেই তত্ত্বটো জানিব পাৰিব। তাৰপিছত কি হ'ব? বিষয়ৰ আমাৰ যিমানবিলাক অহংকাৰ, মই কৰিছোঁ বুলি কোৱা যিটো গৌৰৱ, এই সমস্তবিলাক নাশ হৈ যাব। কোনে কৰাইছে? যিজনে হৃদয়ত থাকি নিৰাকাৰতে সমস্ত চিত, চেতনা, বুদ্ধি, শক্তি প্ৰদান কৰি আছে। সেইজন নাথাকিলে আমি একো কৰিব নোৱাৰোঁ। এই জ্ঞানটো যেতিয়া উপলব্ধি হ'ব, নিজক লৈ তেতিয়া তেওঁ গৌৰৱ কৰিব নোৱাৰিব, অহংকাৰ কৰিব নোৱাৰিব। আৰু যিজন নহ'লে আমি থাকিব নোৱাৰোঁ, যিজন নহ'লে আমি চলিব নোৱাৰোঁ, সেইজনক আমি নিশ্চয় আশ্ৰয় কৰিবৰ কাৰণে আমি বাধ্য হ'ব লাগিব। এই তত্ত্বটো প্ৰচাৰ কৰিবৰ কাৰণে আজি তেওঁ মানৱী ৰূপ লৈ সংসাৰলৈ অহাৰ ব্যৱস্থা কৰিছে। গতিকে এই কথাখিনিকে আজি ভাগৱতৰ এই স্কন্ধৰ আৰম্ভণিতে মৈত্য মুনিৰ সন্মুখত বিদুৰে আহি গৈ আছে। বিদুৰে সুধি আছে যে আপুনি এইখিনি কথা ক'ব লাগিব যে স্বয়ং প্ৰভু ভগৱন্তে কিয় তেওঁ মানৱী লীলা তেওঁ ল'ব লগা হ'ল, আৰু তেওঁ দেৱভূতি নামৰ এগৰাকী মনু কন্যাৰ গৰ্ভত তেওঁ জন্ম হ'ল। ব্ৰহ্ম ঋষি কৰ্দমৰ লগত কেনেকৈ বিবাহ হ'ল? এটা ডাঙৰ ৰহস্য। যিখিনি সময়ত কৰ্দম নামৰ এজন ব্ৰহ্ম ঋষি মায়া সংসাৰৰ লগত তেওঁ সম্বন্ধ জন্মসূত্ৰে তেওঁ চেদ হৈ গৈছে। ঋতু সমস্ত তেওঁ দমন কৰিছে। কাম, ক্ৰোধ, লোভ, মোহ, মাছ, মস্তিষ্ক, ইচ্ছা, তেজ, হিংসা, অসূয়া, এই প্ৰবৃত্তিবিলাক তেওঁৰ দেহৰ ভিতৰত কেতিয়াও প্ৰকাশমান হৈ থকা নাই। অথচ সেই ব্ৰহ্মপুৰুষজনক মায়া সংসাৰলৈ আহিবৰ কাৰণে, কামৰ লগত সম্বন্ধ ৰাখিবৰ কাৰণে, ৰিপুৰ লগত সম্বন্ধ ৰাখিবৰ কাৰণে
কিয় তেওঁ বাধ্য হ'ল গতিকে আৰু লগতে কৈছে যে স্বয়ম্ভৱ মনু ব্ৰহ্মাৰ পুত্ৰ তেওঁৰ জৰিয়তে গোটেই সৃষ্টিখনক তেওঁ প্ৰজা পালনৰ জৰিয়তে জীৱ পালনৰ জৰিয়তে কৰ্মখিনি আৰম্ভ কৰিছে সেই স্বয়ম্ভৱ মনুৰ 5টা সন্তান 3গৰাকী কন্যা 2জন পুত্ৰ 3গৰাকী কন্যাৰ নাম কৈছে আকুতি প্ৰসূতি আৰু দেৱহূতি আৰু পুত্ৰ 2জনৰ নাম হৈছে প্ৰিয়বত আৰু উত্তানপাত পৰম ধৰ্মীয় ৰজা এতিয়া এই 3গৰাকী কন্যা আকুতি প্ৰসূতি আৰু দেৱহূতি আকুতি নামৰ কন্যাগৰাকী তেওঁৰ জ্যেষ্ঠ আছিল তেওঁ বিয়া দিলে ঋষি নামৰ এজন প্ৰজাপতি সেই প্ৰজাপতি ঋষিৰ লগত বিয়া দিলে তাৰপিছত প্ৰসূতি নামৰ কন্যাগৰাকী দক্ষ ৰজাৰ লগত বিয়া দিলে তেওঁ দক্ষ প্ৰজাপতি তাৰপিছত দেৱহূতি নামৰ কন্যাগৰাকী নুমলীয়া কন্যাগৰাকী ব্ৰহ্মৰ্ষি কৰ্দমৰ লগত কেনেকৈ বিয়া দিলে এই সমস্ত মনোৰম কাহিনীটো জানিবৰ কাৰণে আজি বিদুৰে মৈত্ৰীৰ ওচৰত নিবেদন কৰিছে গতিকে এইখিনিতে আমি জানিব লাগিব যে বিদুৰে মৈত্ৰীৰ ওচৰত কিয় নিবেদন কৰিব লগা হ'ল বিদুৰ কোন আছিল বিদুৰ হৈছে হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ ভাতৃৰূপত পৰিচিত হস্তিনাপুৰৰ তেওঁ মহামন্ত্ৰী ধৰ্মপুত্ৰ বা ধৰ্ম অৱতাৰ তেওঁ সদায় ভাবিছিল যে মই ধৰ্মমতে সমস্ত জনক মই নিশ্চয় সহায় কৰিব লাগিব কোনোৱে যেন কাৰো লগত যেন শত্ৰুতা বোধ কৰিব নোৱাৰে আপোনভাৱে মিলা প্ৰীতিৰে সকলোৱে যেন চলিবলৈ বাধ্য হয় কিন্তু তেওঁ নোৱাৰিলে অহংকাৰী দুৰ্যোধন অন্ধমতি ধৃতৰাষ্ট্ৰৰ কাৰণে তেওঁ পঞ্চ পাণ্ডৱৰ সমস্ত দুখ তেওঁ দেখিও তেওঁলোকৰ দুখ নিবাৰণ কৰিব পৰাকৈ ধৃতৰাষ্ট্ৰ বা দুৰ্যোধনহঁতক বুজাব নোৱাৰিলে সেইটো হৈছে তেওঁৰ দুখ আৰু শেষত ভগৱন্তে তেওঁ কৈছে যে তুমি থাকিলে তোমাৰ দৰে এজন মহাভক্ত থাকিলে ময়ো একো কৰিব নোৱাৰো গতিকে মোৰ মতে আজি অধৰ্মক নাশ কৰাৰ কাৰণত ধৃতৰাষ্ট্ৰকে আদি কৰি দুৰ্যোধনকে আদি কৰি কৌৰৱকুলৰ এই সমস্তক মই বিনাশ কৰিব লাগিব ধৰ্মক ৰক্ষা কৰাৰ কাৰণে পঞ্চপাণ্ডৱ বা যুধিষ্ঠিৰক মই ৰক্ষা কৰিব লাগিব সহায় কৰিব লাগিব যদি তুমি যুদ্ধই নিবিচাৰা সকলোৰে মাজত মিলা প্ৰীতি থকাটোকে যদি বিচাৰা তেতিয়াহ'লে মইতো তোমাৰ অমৰক মই একো কৰিব নোৱাৰো গতিকে তোমাক যেনেকেই নহওক এই বিষয় সংসাৰৰ পৰা তোমাক নিৰ্বাচন দিব লাগিব তুমি আৰু বিষয় কৰ্ম কৰি লাভ নাই গতিকে দুৰ্যোধনৰ দ্বাৰা মহা তিৰস্কাৰ এটা দিয়াই বিদুৰক হস্তিনাপুৰৰ পৰা তেওঁ উলিয়াই পঠিয়াই দিলে মনৰ শোকত তেওঁ ওলাই গৈ কি কৰিলে নানা তীৰ্থ ঠাই ভ্ৰমণ কৰিলে গুৰু দৰ্শন কৰিছে দেৱ দৰ্শন কৰিছে ঈশ্বৰ দৰ্শন কৰিছে মন বুদ্ধি শান্ত হওক বুলি তেওঁ ভাবি তীৰ্থে তীৰ্থে ভ্ৰমণ কৰি গৈ থাকোঁতে কিমান দিন গ'ল হিচাপ নাই তথাপিও বিদুৰৰ মন কোনো কাৰণতে সুস্থিৰ নহয় কিন্তু ইতিমধ্যে যুদ্ধও শেষ বহুত দিন ৰাজত্ব কৰিলে যুধিষ্ঠিৰে তাৰপিছত যদুবংশ ধ্বংসৰ ব্যৱস্থা কৰি কৃষ্ণ বৈকুণ্ঠ প্ৰাণ হৈ গ'ল ইমানখিনিলৈকে বিদুৰে সংসাৰ খবৰেই ৰখা নাই বাৰু যি কি নহওক যিদিনাখন তেওঁ আহি যমুনা নদীৰ পাৰত সন্ধ্যাবেলা তেওঁ উপস্থিত হৈছিল দূৰৰ পৰাই যেতিয়া উদ্ধৱক দেখিলে তেওঁ উঠাটো খাই আহিছে মলিয়ন তেওঁৰ দেহ মুখাত কোনো ধৰণৰ ৰাজকীয়তা নাই আৰু এইজনক দেখা পাই তেওঁ প্ৰথমতে ভাল পাইছে তাৰপিছত দুয়োজনৰ লগত বহুখিনি সময় কথা বতৰা পাতি গোটেই ৰাতিটো উদ্ধৱৰ পৰা সমস্ত কথাখিনি বিদুৰে গম পাই হস্তিনাপুৰ
এতিয়া কৌৰৱবিহীন পঞ্চ পাণ্ডৱৰ জৰিয়তে ধৰ্ম প্ৰতিষ্ঠা কৰে। কিন্তু কৃষ্ণই যদুবংশক ধ্বংস কৰি ইতিমধ্যে তেওঁ স্বৰ্গলৈ গুচি গ'ল বা বৈকুণ্ঠলৈ গুচি গ'ল। এই সমস্ত ঘটনা এতিয়া উদ্ধৱৰ পৰা পাই গৈছে বিদুৰে। আৰু এইটো কথাও তেওঁ পাইছে যে তেওঁ যোৱাৰ সময়ত তোমাক ভগৱন্তে দেখা নাপাই তেওঁ দুখ কৰি গৈছে, যে ভগৱন্তেও ভক্তক চাবৰ কাৰণে কিমান তেওঁ ইচ্ছা কৰে, কিন্তু বিধিৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা মতে কৃষ্ণই বিদুৰক দেখা পাবলৈ এই জন্মত তেওঁ সমৰ্থন নহ'ল। সেইকাৰণে তেওঁক মনত পেলাই বিদুৰ আৰু মৈত্ৰেয় আৰু উদ্ধৱক যিমানখিনি জ্ঞান তত্ত্বৰ কথা ক'লে সেই সমস্তখিনি বিদুৰক দিবৰ কাৰণে ভগৱন্তে আজ্ঞা দি থৈ গ'ল। আৰু সেইকাৰণে উদ্ধৱে বিদুৰক কেনেকৈ লগ পাম বুলি তেওঁ ভাবি আহি থাকোঁতে বিদুৰক পাই গ'ল। আৰু বিদুৰক তেওঁ দিব লগাখিনি ভগৱন্তে দিয়াৰ মতে সমস্তখিনি তেওঁ দি দিলে। তাৰপিছত ক'লে যে মৈত্ৰেয় মুনিৰ পৰাও তোমাক বহুখিনি কথা ল'বৰ কাৰণে ভগৱন্তে কৈ গৈছে। তুমি অনবৰতে বিদুৰৰ তুমি মৈত্ৰেয়ৰ ওচৰলৈ যোৱা আৰু ঈশ্বৰে কৈ যোৱা সমস্ত তত্ত্ব ভক্তিৰ সমস্ত মাৰ তেওঁৰ পৰা তুমি ল'ব পাৰিবা। আৰু এই কাৰণেহে বিদুৰে মৈত্ৰেয় মুনিৰ ওচৰলৈকে উধাটো খাই আহিছে। উধাটো খাই আহি সৃষ্টিৰ সমস্ত ৰহস্য ভগৱন্তৰ সমস্ত তত্ত্ব তেওঁ লাভ কৰিবৰ কাৰণে মৈত্ৰেয় মুনিক এটা এটাকৈ প্ৰশ্ন কৰি আছে। আৰু মৈত্ৰেয় মুনিয়ে যি মহাভাগৱত ভগৱন্তৰ সমস্ত ৰহস্য যিটো পৰ্যায়ে তেওঁ দান দিব, আৰু সেইখিনিৰ পৰাই বিদুৰৰ ইমান দিনে যিটো মনৰ যিটো তেওঁ আশংকা আছিল, সন্দেহ আছিল, চঞ্চলতা আছিল, মায়াত মোহত তেওঁ জৰ্জৰিত হৈছিল, সমস্তবিলাক নাশ কৰি তেওঁ আত্ম উপলব্ধিৰে তেওঁ ভক্তিৰ সমস্ত ৰহস্যখিনি তেওঁ পাব লাগে। তাৰ কাৰণতে আজি এই কৰ্তম দেখিয়ে দেৱভূতি আৰু কৰ্দমৰ বিবাহৰ জৰিয়তে ভগৱন্ত পুৰুষৰ মহাৱতাৰ এই কাহিনীটো বিদুৰক ক'বৰ কাৰণে প্ৰযত্ন কৰিছে। আহকচোন আমি পৰৱৰ্তী পদৰ মাজেৰে আমি পদৰ লগত সংগতি ৰাখি বিষয়খিনি আলোচনা কৰিবলৈ আগবাঢ়িম। কৃষ্ণ। মই তেৰবৰতী সাধু ব্যাসৰ নন্দন প্ৰশ্নৰ উত্তৰ কহোঁ শুনা ৰংগমন কৰ্দমৰ্ক ব্ৰহ্মা প্ৰজা সজীৱে বুলিলা পিতৃৰ বচনে পেতি অখনে চলি গইলা সৰস্বতী তীৰে যায় কৰিৰা হৰিষ কৰিল অন্তত পদশ হাজাৰ বৰিষ ভক্তি ভাৱে নানা দৈৱে পূজা কৰিলন্ত পাছে তুষ্ট হুয়া দেখা অদিলা ভগৱন্ত। এতিয়া মৈত্ৰেয় মুনিয়ে বিদুৰৰ আগত কৈছে যে হে ব্যাসৰ নন্দন, তুমি জানিব বিচৰা সমস্ত কথা মই কওঁ। এদিন যেতিয়া পিতামহ প্ৰজাপতি ব্ৰহ্মাই
কৰ্দমৰ ওচৰলৈ আহি ক'লে, কৰ্দম ব্ৰহ্মাৰ এজন পুত্ৰ। ব্ৰহ্মাৰ বহুকেইজন পুত্ৰ আছে। প্ৰথম তেওঁ মনৰ পৰা সৃষ্টি কৰিছিল 4জন পুত্ৰ। সেই 4জন পুত্ৰই হৈছে 4 সিদ্ধ, সনক, সদানন্দ, সনাতন, সনত কুমাৰ। এই 4জন জন্মতেই তেওঁলোক ব্ৰহ্মজ্ঞানী এটা ৰূপ পাইছিল কাৰণে তেওঁলোকে মায়া সংসাৰৰ লগত সম্বন্ধ ৰক্ষা নকৰি পিতৃৰ আদেশ তেওঁলোকে এক প্ৰকাৰ অমান্য কৰিলে। কাৰণ জন্মৰ পিছতে তেওঁ কৈছিল তেওঁলোকক যে যিহেতু সৃষ্টিৰ দায়িত্ব ভগৱন্তে মোক দিছে, সেই উদ্দেশ্যে মই তোমালোকক সৃষ্টি কৰিছোঁ, গতিকে তোমালোকেও সৃষ্টি কাৰ্যত মনোনিৱেশ কৰা। তেওঁলোকে নকৰিলে। পিতাক ক'লে যে হে পৰম পিতা, আমি তোমাৰ পৰা যিখিনি জ্ঞান পালোঁ, ব্ৰহ্মজ্ঞান পালোঁ, সেই ব্ৰহ্মজ্ঞানৰ আধাৰত আমি যিটো বুজিলোঁ মায়া সংসাৰৰ লগত আমি সমাধান কৰিব নোৱাৰোঁ, আপুনি আমাক ক্ষমা কৰক। এই বুলি পিতৃক নমস্কাৰ কৰি তেওঁলোক গুচি গ'ল। তাৰপিছত নাৰদৰ জন্ম হ'ল। নাৰদকো ব্ৰহ্মাই নিজৰ কোলাৰ পৰা জন্ম দিছিল। সেই নাৰদেও পিতৃৰ আজ্ঞা অৱজ্ঞা কৰিলে যে নোৱাৰি। জ্যেষ্ঠ 4জন ভায়ে যিটো পন্থ অৱলম্বন কৰিছে, মই সেইটো পন্থৰে অৱলম্বন কৰিম, গতিকে মই মায়া সংসাৰত মই কিন্তু অৱতীৰ্ণ নহওঁ। তাৰপিছত প্ৰভু ভগৱন্তে এতিয়া ব্ৰহ্মাক কৃপা কৰিলে যে কি হ'ব এতিয়া। ব্ৰহ্মাই তাৰপিছত তেওঁ নিজৰ বিভিন্ন অংগৰ পৰা আৰু 7জন পুত্ৰক জন্ম দিলে। সেই 7জন পুত্ৰক সপ্তঋষি বুলি কোৱা হৈছে। সেই সপ্তঋষিৰ ভিতৰত আছে মৰিষি, অংগিৰা, ভৃগু, ক্ৰুতু, এনেদৰে এই 7জন। এতিয়া সেই 7জনৰ এতিয়া ব্ৰহ্মযোগী, ব্ৰহ্ম সন্ন্যাসী। তাৰপিছত সৃষ্টিখনৰ ৰত্ন পায় আৰু বিভিন্ন অংগৰ পৰা আৰু কেইজনমানক তেওঁ জন্ম দিলে। যেনেকৈ এতিয়া আঙুলিৰ পৰা জন্ম দিলে দক্ষ আৰু ছায়াৰ পৰা জন্ম দিলে কৰ্দম। তাৰপিছতো সৃষ্টি আছে। স্বয়ং ভগৱন্তৰ ওচৰলৈ গুচি গ'ল ভগৱন্তক নিবেদন কৰিলে, হে প্ৰভু, মই মনেৰে সৈতে কিমান সৃষ্টি কৰিম। সৃষ্টি কৰিলে দেখোন সুন্দৰতাটো আগ নাবাঢ়ে, স্বয়ংক্ৰিয়ভাৱে কোনো কাৰণতে সৃষ্টিখন কেনেকৈ আগবাঢ়ি যায়। তেতিয়াই প্ৰভু ভগৱন্তে তেওঁ ক'লে, যি শক্তিক আধাৰ কৰি মই সৃষ্টিখন নিৰ্মাণ কৰিছোঁ, প্ৰথমতে সেই সৃষ্টিক আধাৰ কৰিয়ে তুমিও এতিয়া সৃষ্টিখন আগুৱাই নিব লাগিব। তোমাৰ নিজৰ দেহৰ পৰাই 2টা সত্তাক পুৰুষ আৰু প্ৰকৃতিৰ ৰূপত তুমি বিভক্ত কৰা। বাম ফালৰ পৰা এজন, সোঁ ফালৰ পৰা এজন। ঠিক তেনেদৰে ভগৱন্তে যেতিয়া তেওঁ আজ্ঞা দিলে, নিজৰ দেহৰ সোঁফালৰ পৰা এজনক জন্ম দিলে। এজন মনুষ্য ৰূপত তেওঁ মনু নামেৰে তেওঁ নামাকৰণ কৰিলে। আৰু বাওঁফালৰ পৰা যিগৰাকী জন্ম হ'ল, এগৰাকী নাৰী ৰূপ হ'ল, আৰু সেই নাৰীগৰাকী হৈছে শতৰূপা। আৰু সেই নাৰীগৰাকী আৰু পুত্ৰৰূপে যিজন জন্ম হ'ল, যাক স্বয়ম্ভূ মনু বুলি কোৱা হৈছে, আদ্য মনু বুলি কোৱা হৈছে, 2জনৰ মাজত সম্বন্ধ যেতিয়া প্ৰাকৃতিকভাৱে আহি গ'ল, তেওঁলোকৰ মাজৰে সেই 5জন সন্তান আকৃতি, প্ৰকৃতি, দেৱভূতি আৰু প্ৰিয়ৱত উত্তানতা। এতিয়া এই কৰ্দম ঋষিয়ে এতিয়া কেনেকৈ দেৱভূতিক বিয়া পাতিব লগা হ'ল, তাৰ কাৰণটো এতিয়া বৰ্ণনা কৰি কৈছে যে এদিন পিতামহ ব্ৰহ্মাই আহি কৰ্দমকো আজ্ঞা দিলে যে হে পুত্ৰ, তুমি এতিয়া সৃষ্টিৰ কাৰ্যত তুমি আগবাঢ়িব লাগে। মোৰ যিটো কাৰ্য, সেই কাৰ্যটো তুমি আগুৱাই নিব লাগে। তাৰপিছত পিতৃৰ আজ্ঞা তেওঁ পালন কৰিবৰ কাৰণে তেওঁ ৰাজি হ'ল। পিতৃক বাক্য দিলে
যে হে পিতৃ মই আপোনাৰ কথা মই মানিম, কিন্তু মোক কিছু সময় দিব লাগিব। এতিয়া তেওঁ সময় বিচাৰিলে। ব্ৰহ্মাই ক'লে তুমি যিমান সময় লোৱা লৈ লোৱা, অন্ততঃ মোৰ বাক্যটো যে তুমি ৰক্ষা কৰিম বুলি অন্ততঃ কথা দিলা, তাৰ কাৰণে মই তোমাক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ পিছত কৰ্দমে কি কৰিলে? তেওঁ নিজে সৰস্বতী নদীৰ পাৰলৈকে গ'ল। সৰস্বতী নদীত তেওঁ স্নান কৰিলে। স্নান কৰি তাৰ পাৰতে তেওঁ দিব্য 10,000 বছৰ কঠোৰ তপ কৰি ভগৱন্ত বিষ্ণুক তেওঁ আৰাধনা কৰিলে। কিয় আৰাধনা কৰিলে? কাৰণ এটাই, যদিহে তেওঁৰ বিষয়ত তেওঁ আগবাঢ়িব লাগে, ইতিমধ্যে তেওঁৰ দেহত কাম, ক্ৰোধ, লোভ, মোহ ইত্যাদি ৰিপুসমূহ দমন হৈ আছে। সেই কাম শক্তিসমূহ, ৰিপু শক্তিসমূহ যদি দেহত যদি জাগ্ৰত নহয়, তেতিয়াহ'লে বিষয় কৰ্মত কেতিয়াও তেওঁ মনোনিৱেশ কৰিব নোৱাৰিব। আৰু সেই সমস্ত কৃষ্ণকে, ভগৱন্তকে তেওঁ সমৰ্পণ কৰি থৈ গৈছে। যাৰ কাৰণত এতিয়া তেওঁ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে। পিতৃৰ আজ্ঞা অনুসৰি সৃষ্টি কৰ্ম কৰিবৰ কাৰণে যাওঁতে এই ৰিপুসমূহৰ প্ৰয়োজন হ'ব। গতিকে এইকাৰণে তেওঁ দিব্য 10,000 বছৰ কঠোৰ তপস্যা কৰিলে, যাৰ ফলত নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তজন সন্তুষ্ট হৈ তেওঁৰ ওচৰলৈকে আহি দিব্য মূৰ্তিৰে তেওঁ দৰ্শন দিছে। এতিয়া এই প্ৰভু ভগৱন্তে তেওঁ কেনেদৰে মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আশ্বাসিত কৰে, পৰৱৰ্তী পদৰ মাজেৰে আমি বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ কোটি সনদ সমাশুল্ক দেহাজুতি মন্ত শ্বেত পদ্ম উৎপলর মালা পিন্ধিলন্ত নীলচাৰু অলকায় মুখ কৰে কান্তি প্ৰফুল্ল কমল যেন অভমৰাৰ পান্তি মাথাটো কিৰীটি কৰ্ণেই অমকৰ কুণ্ডল গাঁৱে পিত বস্তে আতি দেখিতে জল শংখ চক্ৰ গদা তিনি হাতে ধৰি শ্বেতৰ উৎপলৰ ভমা বন্তলীলা অমনৰয়ানন্দে কৰি হাইছ নিৰীক্ষণ অংগৰ লাভই নেলাজ মদন শ্ৰী বৎস লক্ষ্মীৰ ছটা দেখি উৰুস্থলে অন্তত কষ্ট নব ভানুষ জলে অৰুণ চৰণ দুই ভক্তৰ আলৈ গৰুৰ স্কন্ধে থাপি সন্ত কৃপাময় অহেন ৰূপে আকাশেৰ
হিসা ভগবন্ত দেখিয়া কৰ্দম মোহাও আনন্দ ভৈ লন্ত। দীৰ্ঘ 10,000 বছৰ তপস্যাৰ অন্তত স্বয়ং প্ৰভু ভগৱন্তৰ অলৌকিক এটা ৰূপ লৈ কৰ্দমৰ সন্মুখত আহি হাজিৰ হ'ল। যেতিয়া তেওঁ অলৌকিক জ্যোতিৰে তেওঁ দৃষ্টিত তেতিয়া নিবন্ধ কৰালে, লগে লগে কৰ্দমৰ ধ্যান ভংগ হৈ গ'ল। চকু মেলি দেখিলে যে অপূৰ্ব এক দৃশ্য, কোটি চন্দ্ৰ সম এক শুক্ল দেহ বল্লভে জ্যোতিমন্ত ৰূপ লৈ আছে, যে শ্বেত পদ্মৰ উৎপলৰ মালা গলত পিন্ধি আছে, নীল বৰণৰ তেওঁ মুখৰ যিটো কান্তি, সেই কান্তিয়ে ইমান সুন্দৰ এক হাঁহিৰ সৃষ্টি কৰিছে যে প্ৰফুল্ল কমল যেন ভ্ৰমৰাৰ পান্তি, মাথাত কিৰীটি কৰ্ণে মকৰ কুণ্ডল, গাৱে পিত বস্ত্ৰ আদি দেখিতে উজ্জ্বল, শংখ চক্ৰ গদা তিনি হাতে আছে ধৰি, শ্বেত পলৰ ভ্ৰমৰান্ত লীলা কৰি, আৰু তেওঁ গাত পিত বস্ত্ৰ পৰিধান কৰি, মাথাত কিৰীটি আৰু কৰ্ণত মকৰ কুণ্ডলে ধৰি আছে, শংখ চক্ৰ গদা তিনি হাতত তেওঁ তিনি অস্ত্ৰ ধাৰণ কৰিছে, আৰু অন্যখন হাতত তেওঁ পদুম ফুলটো লৈ তেওঁ জোকাৰি আছে। অৰ্থাৎ তেওঁৰ যিটো সুন্দৰ মুখমণ্ডল, যিটো শোভা বৰ্ধন কৰি কৰ্দমৰ ফাললৈ চাই আছে, কৰ্দমে দেখি ইমান পুলকিত হৈছে। মনত তেওঁ ভাৱনা আহি গ'ল যে মোৰ প্ৰতি নিশ্চয় সদায় ভগৱন্ত হ'লেহে এনেকুৱা অপূৰ্ব দৃষ্টিৰে মোলৈ দৃষ্টি নিক্ষেপ কৰিব। আমি দুটা ৰূপত কাৰোবাৰ হয়তো দৃষ্টি দিব পাৰোঁ। এটা হৈছে ক্ৰোধ দৃষ্টি। ক্ৰোধ দৃষ্টিতে সমস্ত সৰ্বনাশ কৰাৰ যিটো ভাৱনা সেইখিনি আহি যায়। আৰু যদি কৃপা দৃষ্টি হয়, তেতিয়া ইমান সুন্দৰ এক কোমল মনোমোহা এটা ৰূপ দেখুৱাব। দেখাৰ লগে লগে, মুখখন দেখাৰ লগে লগে গম পাই যাওঁ তেওঁৰ ভাৱনাৰ কি এটা ৰূপ আছে। হয়নে নহয় কওকচোন বাৰু? কাৰোবাৰ মুখখন দেখিয়েই গম পোৱা যায় যে এইজন মানুহক মাতিব লাগে নে নালাগে। তেওঁৰ মনটো যদি বেছি যে ক্ৰোধিত হৈ আছে, মুখত ধৰা পৰি যায়। মনটো যদি প্ৰফুল্লিত হৈ আছে, আনন্দিত হৈ আছে, মুখত ধৰা পৰি যায়। আজি যেন ব্ৰহ্মাই কৰ্দমেও স্বয়ং এই প্ৰভু ভগৱন্তৰ ৰূপটো দেখি তেওঁ মনত ইমান পুলকিত হৈছে যে তেওঁৰ বিশ্বাস আহিছে ভগৱন্ত মোৰ ওপৰত নিশ্চয় সদয় হৈছে। সেইকাৰণে তেওঁৰ দিব্য ৰূপটো মোক আজি তেওঁ দৰ্শন দিছে। আৰু এই ৰূপটো চাই তেওঁ এতিয়া ঈশ্বৰক কি নিবেদন কৰে, আহক আমি পৰৱৰ্তী কৰিবলগীয়া কৃষ্ণ। হে রাম মনৰ বাঞ্ছিত যত সমস্তে লোভিলা, জয় জয় কৃষ্ণ ৰূপী অপৰিপ্ৰণ নীলা। এরম পাশে উঠি কীর্তন জুলি হইয়া নম্র ভাব, ভক্তি ভাবে তুটিয়ার বিলাকে কাম ভক্তি নিন্দা করিয়া ভূ
অধর্মবদতি দেব ও দেব বন্ধু মোর মহা পরম আনন্দ ভয় লাজাত ছয় খুৰা ফল আজি দেখিলো খায় খাতো এরা মহাযোগী হবে যাকন দেখই খাই খাতে প্রত্যক্ষ ভইলাও হেন কৃপাও ময়। এতিয়া প্ৰভু ভগৱন্তৰ ৰূপটো দেখাৰ লগে লগে তেওঁৰ মনত এটা ভাৱনা আহি গ'ল যে আজি মোৰ সমস্ত জীৱনৰ বা মনৰ বাঞ্ছা আজি সফল হ'ব, সফল হৈ গ'ল। স্বয়ং প্ৰভু ভগৱন্তৰ যেতিয়া দৰ্শন হৈ গ'ল, ইয়াৰ পিছত আৰু মনৰ অভিলাষ সফল নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। গতিকে মনত তেওঁ ইমান প্ৰফুল্লিত এটা ভাৱনা এটা আৰু আহিল, যাৰ ফলত এতিয়া প্ৰভু ভগৱন্তক তেওঁ এতিয়া হস্তাংগে প্ৰণিপাত কৰি তেওঁ এটা স্তুতি আৰম্ভ কৰিবলৈ তেওঁ আৰম্ভ কৰিছে যে হে প্ৰভু, মোৰ কি পৰম সৌভাগ্য, মহাযোগীসকলে কোটি কোটি জন্ম ধ্যান কৰি যাৰ দৰ্শন পোৱা নাযায়, আজি সেইজন প্ৰভু ভগৱন্তে আজি নিজ ৰূপ লৈ আজি মোৰ সন্মুখত আজি দৰ্শন দিয়ে। আজিহে যেন মোৰ নয়ন সাৰ্থক হৈ গ'ল। যিজনক আজি মই ইমান দিনে হৃদয়ত দেখা পাই আছিলো, আজি সেইজন মোৰ চকুৰ সন্মুখতে আহিব। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজন সৰ্বত্ৰতে তেওঁ বিৰাজিত হৈ আছে, ব্যাপক ৰূপত তেওঁ নিৰাকাৰত লীন হৈ আছে। সেই নিৰাকাৰ পুৰুষজন এতিয়া সন্মুখত আকাৰত আহি থিয় দিছে মোৰ সন্মুখত। গতিকে মোৰ কিমান সৌভাগ্য। আৰু তোমাৰ এই ৰূপটো দেখা পোৱাৰ পিছত এই যুৱকসকলে সংসাৰৰ মায়া ত্যাগ কৰিব লাগে, মহামুখ্য লাভ কৰি তোমাৰ লগত বিলীন হৈ যাব পাৰে লাগে। সকামীভাৱে তোমাক পূজা কৰিলে কেতিয়াও তুমি আহি এইটো ৰূপ দেখা নিদিয়া, কিন্তু মইতো আজি তোমাক সকামীভাৱে পূজা কৰিছো, কাৰণ মোৰ অন্তৰত যিটো এটা বাসনা আছে, সেই বাসনা অনুসৰি তোমাৰ দৰ্শন কৰাৰ লগে লগে মই মুক্তি বিচাৰিব লাগে বা মোক্ষ বিচাৰিব লাগে, কিন্তু মই তোমাৰ ওচৰত মোক্ষ নিবিচাৰো, কাৰণ মোৰ এটা উদ্দেশ্য আছে। এই উদ্দেশ্যৰ কাৰণেহে মই তোমাৰ ওচৰত আজি এনেদৰে তপ কৰিবলৈ ভাবিছো। আৰু এনেদৰে কৰ্দমে অকপটে তেওঁ ঈশ্বৰৰ ওচৰত বা ভগৱন্তৰ ওচৰত তেওঁ নিবেদন কৰিছে যে মই আপোনাৰ পৰা কি বিচাৰো। কিন্তু এটা কথা তেওঁ কৈছে, তোমাৰ দৰ্শন কৰাৰ লগে লগে মুখ্যৰ অধিকাৰী হৈ যায়, কিন্তু মই মুখ্য নিবিচাৰি এতিয়া মই এটা মহামোহত কৰিবৰ কাৰণে আগবাঢ়িছো, তুমি যে মোক কৃপা কৰা। আহক পৰৱৰ্তী পৰ্যায়ত আৰু কি বিনয়ী কৰে কৃষ্ণ। আজ পাদ পদ্ম জিতু সকামে তোমাৰ মায়াৰে তাকো মুহিলে নিশ্চয়, তথাপিতো ভাজা বিহাও কৰিবা মনে, কৰিলো উপাসা মই তোমাৰ চৰণে, ব্ৰহ্মাৰ বচনে মোক বান্ধিয়া এথ
দেকে মুখ্য অধিক কাৰণ আহি কয় কিন্তু অনুৰূপে মোৰ ভাজাই চাই আছে এটিখনে আকৌ দিয়া মুখ দিবা পাছে কামা তোৰ কৰ্ম যত তাকৈ যারা তজ চরণে জয়নিষ্ট করি এতিয়া কৰ্ণৱে গুৰু ভগৱানৰ ওচৰত পুনৰ নিবেদন কৰিছে যে হে প্ৰভু আজি তোমাৰ এই পাদপদ্ম দেখাৰ লগে লগে আচলতে মোক্ষৰ প্ৰাপ্তি হ'ব লাগে কিন্তু মোৰ মনত কিয় এনেকুৱা এটা ভাৱনা আহিছে যে মই মোক্ষ নিবিচাৰোঁ মই যেন মায়াক বুজিবৰ কাৰণে প্ৰযত্ন কৰিছোঁ মই বুজিব পৰা নাই তাৰপিছত তেওঁ নিজে কৈছে হে প্ৰভু তোমাৰ মায়াই হয়তো মোক মোহিত কৰে গতিকে তুমিয়েতো সমস্ত মায়াই সমস্ত জীৱক মোহিত কৰি আছা তোমাৰ দৰ্শনৰ পিছতো আজি মই মুক্তি নিবিচাৰি মই এতিয়া কাম বিচাৰিছোঁ মই এতিয়া বিষয় বিচাৰিছোঁ এয়া তোমাৰেই নিশ্চয় মায়াৰ এক প্ৰভাৱ যাৰ ফলত মই এতিয়া মুক্তি বিচৰা নাই পৰম পিতা ব্ৰহ্মাই মোক কথাৰে বান্ধি ৰাখিছে তেওঁ মোক আজ্ঞা দিছে যে তুমি মায়াত প্ৰৱেশ কৰিব লাগে সংসাৰত তুমি প্ৰৱেশ কৰিব লাগে জীৱৰ সৃষ্টি কৰিব লাগে সংসাৰ আগবঢ়াই লৈ যাব লাগে এনে পিতাৰ ব্ৰহ্মাৰ বাক্যত মই এতিয়া বন্দী হৈ আছোঁ সেইকাৰণে হে প্ৰভু পিতৃৰ বাক্য যেতিয়া মই ৰক্ষা কৰিব লাগিব প্ৰথমতে তুমি মোক যদি কৃপা কৰে সেইটোকে কৃপা কৰ এগৰাকী ভাৰ্যা মোৰ বিবাহ কৰিবৰ কাৰণে মোৰ ইচ্ছা আহিল কাৰণ সেই ভাৰ্যা যদি মই বিবাহ নকৰোঁ তেতিয়াহ'লে পিতৃৰ বাক্য ৰক্ষা নকৰে মোৰ দ্বাৰা সংসাৰ বৃদ্ধি নহয় গতিকে হে প্ৰভু মুখ্য মোক এতিয়া নালাগে মোক এগৰাকী ভাৰ্যা লাগে মনোমত এগৰাকী ভাৰ্যা মোৰ সমকক্ষ হ'ব পৰাকৈ মোৰ যোগ্য হ'ব পৰাকৈ এগৰাকী নাৰীক মোক লাগে প্ৰথমতে তুমি মোক সেইটো কৃপা কৰা তাৰপিছত যদি আপুনি মোক যোগ্য বুলি ভাবে মুখ্যটো মোক পিছত দিলেও হ'ব এতিয়া মই সকামীভাৱেই মই তোমাক বিচাৰিছোঁ হে প্ৰভু তুমি মোৰ বাঞ্ছা যেন পূৰণ কৰা এই কথাটো আজি অকপটে কৰ্দমূৰ্তিয়ে ভগৱন্তৰ ওচৰত নিবেদন কৰিছে কিমান উচ্চ ভাৱনা হ'লে এনেদৰে ঈশ্বৰৰ ওচৰত নিজৰ আসক্তিখিনি ব্যক্ত কৰিব পাৰে চাওক চব জানে কিন্তু তেওঁ এতিয়া নিজে কৈছে প্ৰভু মোৰ মনত যিবিলাক ভাৱনা আজি ইমান দিনে উদয় হোৱা নাছিল তোমাৰ দৰ্শনৰ পিছত সেই ভাৱনাবিলাক কিয় উদয় হ'ল পিতৃয়ে যেতিয়া মোক আদেশ দিছিল তেতিয়াও মোৰ এই ভাৱনাবিলাক উদ্বেগ হোৱা নাছিল কিন্তু তুমি এতিয়া মোক দেখা দিয়াৰ লগে লগে মোৰ সঁচাকৈ এগৰাকী নাৰীৰ কথা এতিয়া মনলৈ প্ৰথমতে মোৰ নাৰীৰ কথা মনতে হোৱা নাছিল কিন্তু তেওঁ মনতে ভাবিছিল মোৰ দেহত যিমানবিলাক শক্তি সেই শক্তিবিলাক কাম শক্তিবিলাক প্ৰবৃত্তিবিলাক মই দমন কৰি থৈছিলোঁ এতিয়া কিন্তু সেই প্ৰবৃত্তিবিলাক ভগৱন্তই যদি কৃপা নকৰে তেতিয়াহ'লে মই পুনৰ উদ্ধাৰ কৰিব নোৱাৰোঁ কামৰ যদি অনুভৱ নাহে উত্তেজনা নাহে কাৰোবাৰ মায়াত মই যদি মোহিত হৈ এটা শিহৰণ অন্তত নাথাকে তেতিয়াহ'লে তেওঁ সংসাৰত প্ৰৱেশ কৰিব কেনেকৈ প্ৰকৃতিক সন্তুষ্ট কৰিব কেনেকৈ নাৰীক সন্তুষ্ট কৰিব পৰাকৈ তেওঁলোকৰ শক্তি সামৰ্থ্য থাকিব লাগিব সেইখিনিৰ কাৰণে তেওঁ ভগৱন্তৰ ওচৰত তেওঁ এনেদৰে তপ কৰিছিল কিন্তু এতিয়া ভগৱানক দেখাৰ লগে লগে এগৰাকী নাৰী হ'লে তেওঁ পিতৃৰ বাক্য ৰক্ষা কৰিব পাৰিব আজি সেইটো নিবেদনে কৰিছে
মুখ্য প্ৰাপ্তিৰ বাঞ্ছাও তেওঁ এতিয়া ত্যাগ কৰিছে। কিমান আচৰিত এক মহালীলা হ'বলৈ গৈ আছে। আহক আমি পৰৱৰ্তী গুণলৈকে কওঁ। অইনে মিলিত গুণনাম গাই আনন্দে থাকয় দেহা ধৰ্ম এৰাই তাসম্বাৰ মনে জানি দিয়া ভাল যায়া পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়া নমো সৰ্বদায়ত অৰুণ চৰণ এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰ নন্দন কৰ্দমৰ নিকপত বাক্য শুনি হৰি গৰুৰ হন্তে মাতি লন্তহাই চকৰি ভগৱন্ত বদতি নিউপজে চৰ পূৰ্বে জন্মি আছে তজু সংকল্প মনৰ জীৱা হেতু তুমি কৰিলা পূজন তাহাক আপুনি মই কৰিছো যতন কদাচিত তোমাৰ সেৱা বিফল নহয় স্বয়ম্ভুৰ মনোজিতু ব্ৰহ্মাৰ এৰলোকত পৈখাত মোৰ ভক্ত শান্ত ব্ৰহ্মাবতে থাকি হবেই পৃথিৱী পাও লন্ত হতাৰু পাও ভাজা খমে তে ৰংগ মনে পৰ আশীবন্ত তজুদৰ হনে আশীবতু হিতা দেৱ ৰূপ বতী তোমাক কবি বাহত
যি অকপটে ভগৱন্তৰ ওচৰত যিটো সৰল নিবেদন কৰিলে ভগৱন্ত তাতেই সন্তুষ্ট হৈছে। কিমান সহজ হলে সৎ হলে এজন লোকে নিজৰ সমস্ত বাঞ্ছাখিনি অকপটে এনেকৈ ক'ব পাৰে, নিজৰ দুৰ্বলতাখিনি কেনেকৈ প্ৰকাশ কৰিব পাৰে। ভগৱন্তে সেইকাৰণে তেওঁ আশ্বাসিত কৰি কৈছে যে হে মহামণি, মই তোমাৰ তপত তোমাৰ স্তুতিত মই সন্তুষ্ট হব, আৰু মোৰ দৰ্শন এনে বিফলে নাযায়। নিশ্চয় তোমাৰ সমস্ত মনৰ বাঞ্ছা মই পূৰণ কৰিম। তুমি যে ভাবিছা তোমাৰ মনোমত এগৰাকী ভাৰ্যা তোমাক লাগে, পিতৃৰ বাক্য ৰক্ষাৰ হেতু তুমি আজি মোক আজি স্তুতি কৰিবা। ইয়াতকৈ আৰু মই তোমাৰ ওপৰত কি সন্তুষ্ট হ'ম? এতিয়া হয়তো তোমাৰ কাৰণে এক মনোমত ভাৰ্যা, মনোমত এগৰাকী নাৰী মই এতিয়া সজাই পৰাই তোমাৰ কাৰণে মই সাজু কৰি থৈছো। যিদিনাখন তুমি মোক তপ কৰিবৰ কাৰণে তুমি গৃহৰ পৰা ওলাই আহিছিলা, সেইদিনাখনতো সঁচাকৈ তোমাৰ উপযুক্ত কন্যা এখন জগতত নাই। কিন্তু যেতিয়া তুমি এটা সৎ ভাৱনা লৈ মোৰ ওচৰলৈকে আহিছা, মইতো তোমাৰ মনোবাঞ্ছা পূৰণ কৰিব লাগিব। এগৰাকী উপযুক্তা নাৰী যদি মই তোমাক যদি সমৰ্পণ কৰি দিব নোৱাৰো বা লগ কৰি দিব নোৱাৰো, তেতিয়াহ'লে তোমাৰো মনৰ বাঞ্ছা পূৰণ নহ'ব, মোৰো বাঞ্ছা পূৰণ নহ'ব। গতিকে এইকাৰণে যিদিনাখনেই তুমি তপ কৰিবলৈ আহিছিলা, সিদিনাখনে মই চিন্তা কৰি তোমাৰ মনোমত কন্যা ক'ত কেনেকৈ পাম, কেনেকৈ কৰিম, এই সমস্তখিনি মই কৰোঁতে ইতিমধ্যে সমস্তখিনি এতিয়া সাজু হৈ আছে। স্বয়ম্ভৱ মনুৰ নুমলীয়া যিগৰাকী কন্যা নাম হৈছে দেৱভূতি, এই দেৱভূতিক মই তোমাৰ কাৰণে সাজু কৰি থৈছো। কেনেকৈ সাজু কৰিছো চাওক। নাৰদৰ জৰিয়তে কৰ্দম মুনিৰ যশ কীৰ্তি তেওঁ সমস্ত জগতত গাই ফুৰিলে, স্বয়ম্ভৱ মনুৰ কন্যা দেৱভূতিৰ কাণতো যেতিয়া পৰি গ'ল, নাৰদৰ মুখেৰে সেই মহামুনিৰ যশ কীৰ্তি শুনাৰ লগে লগে কিবা এটা হয়তো কাৰণত সেই কৰ্দমৰ প্ৰতি এই দেৱভূতিৰ অন্তৰত কিবা এটা ভাৱনা জাগিল। আৰু সেইগৰাকী নাৰীৰ অন্তৰত এনেকুৱা এটা ভাৱনা দৃঢ় ৰূপ ল'লে যে নাৰী হ'লে যদি কোনোবা পুৰুষৰ সংগলৈ বৈবাহিক এটা সম্বন্ধ কৰিব লগা হয়, এজন পুৰুষৰ লগত যদি এটা গৃহ সংসাৰ এখন কৰিব লগা হয়, তেতিয়াহ'লে সেইজন পুৰুষ কেনেকুৱা হ'ব? নাৰী এগৰাকীয়েও নিশ্চয় কিবা এটা ধাৰণা তেওঁ আগতীয়াকৈ কৰিব লাগে, আৰু সেইটো এটা স্বাভাৱিক এটা ব্যৱস্থা। প্ৰত্যেকেই সপোন দেখে যে মোৰ মনোমত স্বামীজন কেনেকুৱা হ'ব পাৰে, কিন্তু বাস্তৱতে কিন্তু আমাৰ পুৰুষসকলৰ সেইটো ধাৰণা নাথাকে দেই। পুৰুষসকল, নাৰীসকলৰ কিন্তু সেই ভাৱনাটো থাকে। সেইমতে তেওঁলোকক ঈশ্বৰে কৃপা কৰে নকৰে সেইটো বেলেগ কথা, কিন্তু কোনো এজন পুৰুষে আগতীয়াকৈ কেতিয়াও চিন্তা নকৰে মোৰ মনোমত এগৰাকী ভাৰ্যা কেনেকুৱা হ'ব। সময়ত সেইবিলাক কথা বিভিন্ন দিশ চালি জাৰি নিৰ্ণয় কৰিব, কিন্তু এগৰাকী নাৰীয়ে আৰম্ভণিতে কিবা নহয় কিবা এটা বাঞ্ছা কৰে। আৰু কেইগৰাকী নাৰীয়ে ইতিমধ্যে তোমাক স্বামী হিচাপে মনেৰে সৈতে বৰণ কৰিছে। মই যদি কোনোবা এজন পুৰুষৰ লগত বিবাহ সূত্ৰে সংসাৰ কৰিব লাগে, তেতিয়াহ'লে মই নিশ্চয় কৰ্দম মহামুনিকে মই স্বামী হিচাপে বৰণ কৰি তেওঁৰ লগতে গৃহ সংসাৰ কৰিম। এই মনস স্থিৰ কৰি তেওঁ ইতিমধ্যে পিতৃ আৰু মাতৃ স্বয়ম্ভৱ মনু আৰু শতৰূপাক তেওঁৰ মনৰ সিদ্ধান্তৰ কথা জনাই দিছে। আৰু স্বয়ম্ভৱ মনু আৰু শতৰূপায়ো মনে মনে চিন্তা কৰি আছে, সঁচাকৈ কৰ্দমৰ দৰে এজন মহাযোগী, মহাসন্যাসী, মহাব্ৰহ্ম পুৰুষৰ লগত তেওঁৰ জীয়েকৰ যদি সম্বন্ধ ঘটাই দিব পাৰে, তেতিয়াহ'লে জগতৰে মংগল হ'ব। গতিকে এইকাৰণে এতিয়া তেওঁলোকো মনে মনে সাজু হৈ আছে। এই সমস্তবিলাক কাৰ অন্তৰত কি ভাৱনা দি ঠিক ঠাক কৰিব লাগে
ভগৱন্তে সেইখিনি কৰিছে। তাৰপিছতহে আহি তেওঁ কৰ্দমৰ ওচৰত দেখা দিছে। দেখা দি এতিয়া তেওঁ নিশ্চিত কৰিছে, তোমাৰ মনোমত ভাৰ্যা কাইলৈ দিনটোৰ পিছত পৰহি দিনাখন তোমাৰ ওচৰলৈকে আহিব। স্বয়ম্ভৱ মনু আৰু শতৰূপাই নিজৰ কন্যাগৰাকীক লগত লৈ তোমাৰ আশ্ৰমলৈকে আহিব আৰু তোমাক বিয়া দি তেওঁলোক গুচি যাব। গতিকে তোমাৰ মনৰ সমস্ত বাঞ্ছা অবিলম্বে এতিয়া সাধন হ'বৰ কাৰণে মই তোমাক আশীৰ্বাদ কৰিছোঁ, মই তোমাক কৃপা কৰিছোঁ। এনেদৰে প্ৰভু ভগৱন্তে আজি কৰ্দমক আশ্বাসিত কৰে। চাওক গুৰুসকল, ভগৱন্তৰ এটা তেওঁ বহুদিনৰ পৰিকল্পনা। মই যদি মানৱী লীলা কৰিবৰ কাৰণে যদি জন্ম হ'ব লাগে মানৱ সন্তান ৰূপে, তেওঁ সিদ্ধান্ত কৰিছে যে মই কাৰ সন্তান হিচাপে পৰিচয় দিম, কাৰ ব্ৰহ্ম শক্তিৰ আলমত মই মোৰ নিজৰ ৰূপটো প্ৰদান কৰিম, কাৰ গৰ্ভত মই থিতাপি ল'ম। গতিকে যাৰ গৰ্ভত তেওঁ থিতাপি ল'ব তেওঁ পৰম শুদ্ধ হ'ব লাগিব। আৰু সেই হিচাপে প্ৰভু ভগৱন্তে আগতীয়াকৈ নিৰ্ণয় কৰি সমস্তবিলাক ঠিক ঠাক কৰি এতিয়া কৰ্দমৰ ওচৰলৈকে আহিছে। আৰু মাতৃৰূপে দেৱভূতিক যে তেওঁ মনস্থ কৰিছে, এই কথাটো সিদ্ধান্ত কৰি ইতিমধ্যে কৰ্দমক তেওঁ তাৰ সবিশেষ আগতীয়াকৈ সমস্তখিনি বৰ্ণনা দিবলৈ গৈ আছে। কৃষ্ণ পাছে কেহি ৰাজা কইনা তোমাৰ নৰ পৰিবেশ মন মহাশক্তি ৰাজ কইনা জগতে খাত মই নিজ অংশে দেৱ সতীৰ গৰ্ভত তদু বীর্যে জন্মি প্রকাশ শিব সাংখ মত এরা তুমিও সন্ন্যাসধারী কৰি ভূত দায়াও সমস্তৰে মুখ তুমি দেখি অতরিবা মায়া। এতিয়া ভগৱন্ত কিমান সন্তুষ্ট হ'লে তেওঁ নিজে কাৰোবাৰ পুত্ৰৰূপে জন্ম গ্ৰহণ কৰিবলৈ আগতীয়াকৈ তেওঁ ক'ব পাৰে। আজি কৰ্দমক কৈছে যে সেই শতৰূপা আৰু স্বয়ংৰূপে যিগৰাকী কন্যা দেৱভূতিক আদি তোমাৰ ওচৰত তোমাৰ লগত বিবাহ দিবৰ কাৰণে আহিব, তুমি তেওঁৰ লগতে বিবাহ তুমি কৰিবা, তেওঁৰ লগতে তুমি সংসাৰ কৰিবা আৰু তেওঁৰ গৰ্ভত 9 কোটি কন্যা সন্তানৰ জন্ম হ'ব। তাৰপিছত মই নিজে তোমালোকৰ পুত্ৰ হিচাপে আহি মই জন্মগ্ৰহণ কৰিম। আৰু জন্মগ্ৰহণ কৰি মই কি কৰিম যে মোৰ যিটো সাংখ্য জ্ঞানৰ তত্ত্ব, আত্মজ্ঞানৰ যিটো তত্ত্বৰ কথা মই নিজ মুখে মই ব্যক্ত কৰিম।
মই সেই নিজ মুখে ব্যক্ত কাক কৰি মাতৃৰূপে দেৱভূতিকে মই সেই জ্ঞানটো মই প্ৰথম মই প্ৰকাশ কৰোঁ। তাৰপিছত সেই জ্ঞানটো যদি এবাৰ যদি প্ৰকাশ হ'ব, সেই সংসাৰত চিৰদিনৰ কাৰণে ৰৈ যাব। আৰু সেই জ্ঞান তত্ত্ব প্ৰচাৰ কৰিবৰ কাৰণে মই নিজে আহিম। তুমি চিন্তা কৰিব নালাগে, মই যিটো কথা তোমাক দিম এইটো কেতিয়াও ব্যৰ্থ নহয়। সেইকাৰণে তেওঁ কৈছে, মই নিজৰ অংগে দেৱভূতিৰ গৰ্ভত তজুবীৰ্যে জন্মই প্ৰকাশিত সাংখ্যমত তুমিও সন্ন্যাস ধৰি কৰিভূত দয়া সমস্তকে মুখত দেখি তৰিবা মায়া। মোক দেখাবৰ পিছত তোমাৰো এনেকুৱা কিছুমান ভাৱনা আহিব। সমস্ত জীৱতেই যে প্ৰভু ভগৱন্তৰ যিটো আত্মৰূপ, এই ৰূপটো তুমি দেখা পাই সমস্ত ভূতক তুমি যিটো দয়া কৰিবা, কৃপা কৰিবা, ক্ষমা কৰিবা, আৰু এনেদৰে তোমাৰ মহত্বটো প্ৰকাশ হ'ব। আৰু অন্তিমত তুমিও গৃহ মায়া ত্যাগ কৰি মোৰ চিন্তনতে ব্যক্ত হৈ তুমিও অন্তিমত মহামুখ পাবা। এই আগতীয়াকৈ স্বয়ং প্ৰভু ভগৱন্তে আজি কৰ্দমক কৈ দিছে। কিমান তেওঁ সন্তুষ্ট হ'লে এনেদৰে কৰ্দমক বা ভক্তক ভগৱন্তে নিজৰ সমস্ত ৰহস্য ভেদ কৰি দিব পাৰে। চাওক, ভগৱন্ত পুৰুষও নিশ্চয় এইখন সংসাৰত মায়াৰ মাজেৰে আহিব লাগিব। গতিকে এইকাৰণে প্ৰভু ভগৱন্তে মায়াৰ সৃষ্টি কৰিছে। মায়াৰ সৃষ্টি কৰি তেওঁ দুটা কৰ্ম কৰিছে। হয় সৃষ্টিখন তেওঁৰ শুদ্ধ পথেৰে তেওঁ গতি প্ৰদান কৰিব, নহয় সৃষ্টিখনক মায়াত ডুবাই, অজ্ঞান অন্ধকাৰ ডুবাই অনন্ত কাললৈকে ভগৱন্তে লীলা কৰিব। কৃষ্ণ, এইটো ধোঁৱাটোৱে এইটো গতিকে এইকাৰণে আজি ভগৱন্তে যিবিলাক শক্তি তেওঁ প্ৰয়োগ কৰিছে সৃষ্টি নিৰ্মাণৰ কাৰণে, কোনো এটা শক্তিক ভগৱন্তে কেতিয়াও অলাগতীয়াল বুলি অৱজ্ঞা নকৰে। আমিও সেই শক্তিসমূহক কোনো কাৰণতে আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। গতিকে আজি ভগৱন্তে নিজেই এতিয়া মায়া সংসাৰলৈ আহিবৰ কাৰণে যে এজন ব্ৰহ্ম ঋষিৰ কাম শক্তিক তেওঁ আশ্ৰয় কৰিছে। কিন্তু দৈত্য দানৱ মহা আসুৰিক সেইসকলৰ কাম শক্তিকটো ভগৱন্তে আশ্ৰয় কৰা নাই। আশ্ৰয় কৰিছে তাৰ কৰ্দমৰ দৰে এজন মহাযোগী, মহাতপস্বী, মহাভক্ত। তেওঁৰ ধ্যান আৰু ধাৰণাই ব্ৰহ্মশক্তিক যেনেকুৱা এক মহা নিৰ্মল স্বৰূপ দিব, সকামীসকলে দস্যু বৃত্তিত, ৰাক্ষস বৃত্তিত পবিত্ৰসকলে কেতিয়াও সেইখিনি কৰিব নোৱাৰে। ঈশ্বৰ চিন্তনৰ ধাৰণাই তেওঁলোকৰ মনলৈ নাহে। কিন্তু আজি কৰ্দম ঋষিয়ে সকামীভাৱে কাৰ্যটো কৰিবলৈ যাওঁতেও ঈশ্বৰক বিচাৰিছে, নিষ্কামীভাৱে কৰ্মখিনি কৰিবলৈ যাওঁতেও ঈশ্বৰকে বিচাৰিব লাগিব। সৰ্বকৰ্মতে যেতিয়া ঈশ্বৰকে তেওঁ সাৰথি কৰি সেই ঈশ্বৰতে নিজকো সমৰ্পণ কৰিবৰ কাৰণে যি দায়বদ্ধ হ'ব, সেইজনৰ প্ৰভু ভগৱন্তে কিমান দয়া কৰিব, কৃপা কৰিব। যাৰ ফলত আজি তেওঁ এনেদৰে আশ্বাসিত কৰি কৈছে যে তুমি ইমান দিনে তপ কৰি জপ কৰি যিটো মন বুদ্ধি এটা সংস্কাৰ দিলা, শুদ্ধ কৰিলা, যাৰ ফলত মই এতিয়া তোমাৰ ব্ৰহ্মশক্তিক আলম কৰিয়ে মই সংসাৰলৈকে আহিম, তোমাৰ পুত্ৰৰূপে মই জগতত পৰিচয় কৰিম। অৰ্থাৎ ইমান এক মহা তেওঁ কৃপা কৰিবলৈ গৈ আছে। যিজন প্ৰভু ভগৱন্ত সমস্ত জগতৰ পিতৃ, সমস্ত জগতৰ মাতৃ, পিতৃ আৰু মাতৃত্বৰ গুণ এজনৰে আছে, সেয়া হৈছে স্বয়ং প্ৰভু ভগৱন্ত। সি কাৰো পুত্ৰ হ'ব নোৱাৰে। কিন্তু আজি তেওঁ লীলাৰ মাজেৰে দেখুৱাই দিছে যে ময়ো কাৰোবাৰ পুত্ৰ হ'ব পাৰোঁ। কিন্তু সেইজন কি হ'ব লাগিব? মোৰ ভক্তৰ ভিতৰত উত্তম ভক্ত হ'ব লাগিব। তেওঁৰ জৰিয়তে মই লীলা কৰিম। তেওঁৰ জৰিয়তে লীলা কৰিলেহে মই মোৰ তত্ত্বখিনি প্ৰচাৰ কৰিব পাৰোঁ।
আৰু সেইকাৰণে কৰ্দম আৰু দেৱহূতি দেৱহূতিৰ শব্দটো কৈছে দেৱত যি আহুতি দিব পাৰিছে অৰ্থাৎ নিজৰ কাৰণে নহয় আনৰ কাৰণে নিজকে উৎসৰ্গা কৰিব পৰা যিটো শক্তি যিটো ভাৱনা সেই ভাৱনাটো হৈছে দেৱহূতি চাওকচোন ক'ত এজন মনুকন্যা ৰজাৰ জীয়ৰী সমস্ত জগতৰ ৰজা যিজন চাইলুক মনু তেওঁৰে জীয়ৰী আলাসৰ জীয়ৰী ৰাজপ্ৰসাদত যাৰ স্থান সেই কন্যাগৰাকীয়ে সিদ্ধান্ত ল'লে বনবাসী তপস্বী গৃহহীন এগৰাকী ঋষিৰ লগত তেওঁ চিৰদিন তেওঁ গাহস্য জীৱন কটাই সুখী হ'ল তেওঁ নিজকে কিমান আহুতি দিছে সেই ঋষিৰ মনৰ কামনাখিনি পূৰণ কৰিবৰ কাৰণে তেওঁ নিজৰ সৰ্বস্ব তেওঁ ত্যাগ কৰিছে কাৰ কাৰণে দেৱতাসকলৰ বা দেৱসকলৰ কল্যাণৰ কাৰণে নিজৰ দেহ সমৰ্পিত কৰাৰ কাৰণে তেওঁৰ নাম দেৱহূতি আৰু সেইকাৰণে প্ৰভু ভগৱন্ত তেওঁৰ দেহত তেওঁ অৱস্থান ধাৰণ কৰিব তেওঁ পুত্ৰৰূপে গৰ্ভত তেওঁ থিতাপি ল'ব এয়া হৈছে পাৰমাৰ্থিক বিচাৰ আৰু এই মুহূৰ্তে কৰ্দমক তেওঁ মহাকৃপা কৰি আশ্বাসিত কৰিছে তেওঁ মন বুদ্ধিক পুলকিত কৰিবলৈ প্ৰযত্ন কৰি এনেদৰে তেওঁ বাক্যত দান দিছে আহক ইয়াৰ পিছৰ মহা যি বৰ্ণনা পৰৰ মাজত দিছে আমি আশাহে ক'ব বিচাৰিছোঁ হয় গতিকে তেওঁ যিমানখিনি এতিয়া লীলা কৰিলে আৰু দেৱতাৰ কথা কৈছে তেনে তেনে আমাৰ নিচিনা যাকে পায় তাকে কোৱা নাই হয় তেওঁ ভকতৰ কাৰণেহে এইখিনি লীলা বা আমাৰ কাৰণে বুলি ক'লেও ভুল নহয় কৃষ্ণ এতিয়া জগতৰ কল্যাণৰ কাৰণে প্ৰভু ভগৱতী লীলা কৰে এতিয়া এইখিনি ক'বৰ কাৰণে তেওঁ কিমান সময় আজি লৈছে চাওক দেই কৰ্দমে যে দিব্য 10,000 বছৰ তপস্যা কৰি আছিল ভগৱন্তে এইখিনি সময়ত কি কৰি আছে গতিকে কিনি ল'ব পাৰিলে তেখেতে গতিকে এই সময়টো দি আজি কৰ্দম মুনিক মানসিকভাৱে প্ৰস্তুত কৰি লৈছে ঈশ্বৰক তেওঁ সমস্ত সমৰ্পণ কৰি দিছে হে প্ৰভু মোৰ দেহৰ ভিতৰত থকা সমস্ত শক্তি যিহেতু তোমাৰ আৰু এই শক্তিখিনিক লৈ পেলাই মই এতিয়া সংসাৰী ধৰ্ম কৰ্ম পালন কৰিব লাগিব পিতৃয়ে মোক আজ্ঞা দিছে পিতৃৰ আজ্ঞা অৱজ্ঞা কৰাটো পুত্ৰৰ কাৰণে কেতিয়াও শুভকাৰক নহয় যি পুত্ৰই পিতৃৰ বাক্য তেওঁ ৰক্ষা কৰিব নোৱাৰে সেই পুত্ৰই কেতিয়াও গতি আৰু মুক্তি নাপায় চাওক পুৰুষসকল এইখিনিতে আমি এটা কথা ক'ব লাগিব আমি বিষয় সম্বন্ধে সূত্ৰে আমি সমস্তে কৰ্ম কৰোঁ কিন্তু আমিতো সকলোৱে সুখী হ'ব বিচাৰোঁ সমস্ত পূৰ্বজন্মৰ সংস্কাৰৰ পৰা মুক্ত হৈ আমিতো মহা সুখেৰে জীৱনটো অতিবাহিত কৰি জীৱনৰ অন্তত আমি মহামুক্তি বিচাৰোঁ সেইখিনি আমি ক'ৰ পৰা পাওঁ প্ৰথমতে আহিলোঁ আমি বিষয় সংগী হিচাপে পিতৃ মাতৃৰ কাষলৈকে আচল বস্তুটো সেইটোৱেই গতিকে এতিয়া পিতৃয়ে আমাক কি দিব পাৰে মাতৃয়ে আমাক কি দিব পাৰে আৰু পিতৃ মাতৃক আমি কি দিব পাৰোঁ এই কথাখিনি প্ৰথমতে পিতৃক যদি ভালদৰে তেওঁক যদি পুজি সেৱা কৰি যদি তেওঁৰ মন তুষ্ট কৰিব পৰা যায় পিতৃয়ে যদি সেই সন্তানৰ যদি আশীৰ্বাদ দিব পৰাকৈ যদি তেওঁ মানে সক্ষম হৈ থাকে তেতিয়াহ'লে সেইজন সন্তানে কিহৰ পৰা মুক্তি পায় দ্ৰব্য দুখৰ পৰা মুক্তি পায় এই কথাটো মনত ৰাখিব পিতৃৰ আশীৰ্বাদে দ্ৰব্য দুখৰ পৰা মুক্তি পাব পাৰে কাৰণ ইয়াৰ আগতে আমি কোনটো জন্মত কি কৰিছিলোঁ ক'ব নোৱাৰোঁ তাৰ সংস্কাৰ লৈ এইটো জন্মত আমি কৰ্ম কৰি সেই দ্ৰব্য দুখ গুচাবৰ কাৰণে আহিছোঁ দ্ৰব্য দুখটো কোনে গুচাব পিতৃৰ আশীৰ্বাদে মোৰ দ্ৰব্য দুখ গুচাব তাৰপিছত মাতৃৰ আশীৰ্বাদে আমাক কি কৰিব যি মাতৃক আমি সদায় পূজা কৰোঁ সেৱা কৰোঁ মাতৃৰ সমস্ত বাঞ্ছা পূৰণ কৰিবলৈ যাওঁতে তেওঁক শ্ৰদ্ধা ভক্তি কৰি যিখিনি কৰোঁ মাতৃয়ে যদি আমাক আশীৰ্বাদ দিয়ে আমাৰ প্ৰতি সন্তুষ্ট হয় তেতিয়াহ'লে কি দুখ গুচিব আমাৰ গৃহ দুখ গুচি যাব কাৰণ গৃহ সংসাৰ সেই মাতৃগৰাকী যদি গৃহত যদি মোৰ মাতৃগৰাকীক যদি মই সন্তুষ্ট কৰাব পাৰোঁ তেতিয়াহ'লে গৃহত কোনো দিন মই কেতিয়াও দুখ কষ্ট পাব লগা নহয়
মাতৃয়ে সমস্ত দায়িত্ব গৃহসুখৰ দায়িত্ব মাতৃয়ে প্ৰদান কৰিব। গতিকে পিতৃয়ে দিব দ্ৰব্যদোষ নাশ কৰিব, মাতৃয়ে গৃহদোষ নাশ কৰিব। আৰু ভকতে কি দোষ নাশ কৰিব? যদি ভকতৰ সংগ ল'লে বা ভকত আৰু গুৰুৰ সংগ যদি লওঁ, তেতিয়াহ'লে আমাৰ ব্যাধি দুখ নাশ কৰিব। মনত যিমানবিলাক বিকাৰ, এই বিকাৰবিলাক, এই ব্যাধিবিলাক ভকত আৰু গুৰুৱে নাশ কৰিব। তাৰপিছত যিজনৰ ওচৰত আমি যদি পূজা কৰোঁ, সেৱা কৰোঁ, সেইজন হৈছে পৰম প্ৰভু ভগৱন্ত। সেই ভগৱন্ত প্ৰভুক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কি দুখৰ পৰা মুক্ত হ'ব পাৰোঁ? সংসাৰৰ দুখৰ পৰা মুক্ত হ'ব পাৰোঁ। বাৰে বাৰে সংসাৰলৈকে আমি আহি থাকিব লগা নহয়। আমি দুখৰ কাৰণে আহিছোঁ। ইয়াৰ আগৰ জন্মত আমি যিটো কৰ্ম কৰিব নোৱাৰি, আমি মুক্তি পাব নোৱাৰিলোঁ, মুক্ত হ'ব নোৱাৰিলোঁ, সংসাৰ মায়াৰ পৰা মুক্ত হ'ব নোৱাৰিলোঁ, তাৰ কাৰণে আমি আৰু এটা সুযোগ লৈ আকৌ জন্ম হ'ব লগা হ'লোঁ। গতিকে এয়া হৈছে সংসাৰৰ দুখ। এইটো জন্মত যদি গতি নোপোৱা, তুমি আৰু কিমানটা জন্ম ল'ব লাগিব তাৰ ঠিক নাই। যিমান দিনলৈকে তুমি গতি নোপোৱা, সিমান দিনলৈকে তুমি আহিয়ে থাকিব লাগিব। আজি মনুষ্য হৈছে সৰ্বশ্ৰেষ্ঠ জীৱ, কিন্তু কাইলৈ আজি যদি তুমি মনুষ্যৰ ধ্যান ধাৰণে কৰ্মখিনি কৰা নাই, পশুজ কীট পতংগ জীৱ জন্তুৰ দৰে তুমি যদি কৰ্ম কৰি আছা, তেতিয়াহ'লে মনুষ্যৰ দেহটোৰ তুমি ত্যাগ কৰি আকৌ কীট পতংগলৈ যাব লাগিব। তেতিয়া 84 লক্ষ জনী আকৌ অতিক্ৰম কৰাৰ পিছতহে সৌভাগ্যক্ৰমে কেতিয়া মনুষ্য জন্ম পাবা। গতিকে এই কাৰণে আজি সংসাৰত আজি ভাগৱতৰ এই তত্ত্বসমূহৰ জৰিয়তে আমাক এইখিনি কথা প্ৰদান কৰিছে। আজি কৰ্দমে পিতৃৰ বাক্য ৰক্ষা কৰাৰ কাৰণত আজি কিয় দায়বদ্ধ? এজন সন্তানে যদি পিতৃক যদি তেওঁ সুখী কৰিব নোৱাৰে, পিতৃৰ বাক্যত যদি তেওঁ অনাদৰ কৰে, তেতিয়াহ'লে তেওঁ কোনো দিন তেওঁ সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰে। সংস্কাৰ তেওঁ মুখ বা দ্ৰব্য দুখ তেওঁ কেতিয়াও নাশ কৰিব নোৱাৰে। পিতৃৰ আশীৰ্বাদ দিবই লাগিব। পিতৃৰ আশীৰ্বাদত তেওঁৰ দ্ৰব্য দুখ নাশ হ'ব। এইকাৰণে চাওক, ৰাম অৱতাৰত ৰাম প্ৰভুৱে পিতৃয়ে আজ্ঞাই দিয়া নাই, কিন্তু পিতৃয়ে কাৰোবাক বাক্য দি থৈছে। সেই বাক্যটো ৰক্ষা কৰিবলৈ ৰাম প্ৰভু আগুৱাই গ'ল। কিন্তু পিতৃয়ে কোনো কাৰণত তেওঁ কোৱা নাছিল যে তুমি যোৱা, মই তোমাৰ কাৰণে তুমি জন্ম হোৱাৰ আগতেই মই বাক্য দি দিলোঁ, এতিয়া মই নিৰুপায়, তুমি মোৰ বাক্য ৰক্ষা কৰা, ক'ব লগা হোৱা নাই। কিন্তু ৰামচন্দ্ৰে বুজি পাইছে, পিতৃয়ে যদি কাৰোবাক বাক্য দিয়াটো সত্য হয়, তেওঁ মোক আদেশ দিব নালাগে। মই তেওঁৰ পুত্ৰ যেতিয়া, মই তেওঁৰ বাক্য মই মানিব লাগিব। সত্য বাক্য ৰক্ষা কৰি তেওঁ সমস্ত ত্যাগ কৰি গুচি গৈছে। এইকাৰণে ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম বুলি সমস্ত জগতে এতিয়া মানিবলৈ বাধ্য হৈছে। বাৰু যিকি নহওক, এয়াই হৈছে ভগৱন্তৰ লীলা। ভক্তক কেনেদৰে তেওঁ কৃপা কৰিব পাৰে, আজি কৰ্দমৰ জৰিয়তে যিখিনি তেওঁ আগতীয়াকৈ ৰাস্তাখিনি কৰিলে, সেইখিনিয়ে প্ৰমাণ। আৰু এইখিনি কৰাৰ পিছত তেওঁ এতিয়া কৰ্দমৰ পৰা বিদায় ল'বৰ কাৰণে যত্ন কৰিছে। আহক পিছৰ পৰলৈকে আমি আগবঢ়াওঁ। কৃষ্ণ পাছে এইটো দেহা মোক পাই বাহা যায়, কহিলো নিশ্চয় একো শংকা নাই। এহি বাক্য কৰ্দম বুলি ভগৱন্ত হিন্দু সৰোবৰ হন্তে চলিয়া গৈ লন্ত দৃষ্টি কৰ্দম আসন্ত প্রেমে চাই গৰুত শৰীৰংগে গৈলন্ত গুখা
শুক্ল মূৰ্তি ধৰি যেবে গৈলা কৃপাময় আত পৰে যেন ভয় লওঁ শুনিও নিশ্চয় এৰম পাৰো শুই কোনো দিনা হৈবে উপগত কৰদম ৰহিলায়েহি চিন্তিয়া মনত পাছে মনু সুবৰ্ণৰ ৰথত চৰিয়াও ভাজা দুহিতা কৰংগে ও তাহাতে তু লিয়া এটা সম্পূৰ্ণভাৱে আশ্বাসিত কৰিলে যে মইতো আহিমেই তোমাৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি মই প্ৰকৃতি মোৰ সাংখ্য জ্ঞান তত্ত্ব বা আত্মজ্ঞান তত্ত্ব এইখিনি মই প্ৰচাৰ কৰিম আৰু শেষত তুমিও এইখন সংসাৰত মোৰ নাম ধৰ্মকে তুমি প্ৰচাৰ কৰিবা প্ৰচাৰ কৰি তুমি অন্তিমত তুমি মোক তেওঁ লগ পাই যাবা যেতিয়া দেহ এৰিবা নিজে যেতিয়া অনুমান কৰিবা যেতিয়া ভাবিবা যে এইখন সংসাৰত মোৰ থাকি আৰু লাভ নাই মই এইখন সংসাৰৰ পৰা মই যাব লাগে তেতিয়া তুমি যোগ ধ্যানৰ মাজেৰে মোক বিচাৰিবা আৰু মোৰ লগত তুমি বিলীন হৈ যাবা বা মোক তুমি লগ পাই যাবা আৰু এইদৰে তেওঁ আশ্বাসিত কৰি তেওঁ লাহে লাহে কৰদমৰ পৰা তেওঁ আঁতৰি যাবলৈ আৰম্ভ কৰিছে বিন্দু সৰোবৰৰ ফাললৈকে লাহে লাহে গৈ আছে এয়া হৈছে ভগৱতৰ লীলা তেওঁ আহোঁতে অকস্মাতে কাৰোবাক দেখা দিব পাৰে আৰু তেওঁ কাৰোবাক অকস্মাতে তেওঁ অন্তৰ্ধান হৈ যাব পাৰে কিন্তু এই মহাভক্ত কৰদমৰ চকুৰ পৰা তেওঁ হঠাৎ অন্তৰ্ধান হৈ যোৱা নাই লাহে লাহে আঁতৰি গৈ আছে কৰদমে তেওঁৰ ফাললৈ একেথৰে দৃষ্টি প্ৰদান কৰি আছে চাই যেন হেঁপাহ নকৰে কৃষ্ণ যেন যে প্ৰভু যেন তেওঁৰ ওচৰৰ পৰা আঁতৰি নাযাব এনেকুৱা এটা ধাৰণা সেই ধাৰণাৰ কাৰণে ভগৱতে হঠাৎ তেওঁ নিজেই অদৃশ্যত বিলীন হৈ যোৱা নাই এৰোপ্লেন এখন যেতিয়া আমাৰ সন্মুখেদি পাৰ হৈ যায় ওচৰেদি পাৰ হৈ যায় সন্মুখত কিমান এটা ডাঙৰ এটা ৰূপ দেখা পাওঁ কিন্তু লাহে লাহে যিমান দূৰলৈকে গৈ আছে লাহে লাহে শেষত গৈ সৰু হৈ গৈ এটা সময়ত নাইকিয়া হৈ যায় তৎটো প্ৰভু ভগৱতে আজি সেইটো দৃষ্টিৰে লাহে লাহে ব্ৰহ্মাৰ এই কৰদমৰ চকুৰ আগৰ পৰা তেওঁ আঁতৰি যাবৰ কাৰণে তেওঁ গৈ আছে আৰু এটা সময়ত তেওঁ শূন্যত বিলীন হৈ গ'ল কিন্তু কৈছে যে কোনটো দিশে গৈছে যিটো দিশত বিন্দু সৰোবৰ নামৰ এটা মহা পুণ্য সৰোবৰ এটা ৰৈ আছে কৰদম দেখি আশ্ৰমৰ মাজতে সেই বিন্দু সৰোবৰ অৱস্থিত হৈছে কেনেকৈ সেই বিন্দু সৰোবৰটো জন্ম হ'ল এই কথাটো ভাগৱত উল্লেখ কৰিছে যেতিয়া প্ৰভু ভাগৱতে কৰদমৰ ঘোৰ তপস্যা সন্তুষ্ট হৈ যেতিয়া আহিছে আহি যেতিয়া আকাশ মাৰ্গৰ পৰা দেখিছে যে সঁচাকৈ কৰদমে ইমান ঘোৰ তপস্যা কৰিছে তেওঁৰ এই ৰূপটো দেখা পাই ভগৱন্তৰ বোলে ইমান মৰম লাগে তেওঁ মৰমতে তেওঁৰ এই কষ্টটো দেখি তেওঁ আকুলিত হৈ গ'ল তেওঁ মৰমৰ চকুলো নিজে নিজে ধাৰাসাৰ বৈ আহিব ধৰিলে সেই প্ৰভু ভগৱন্তৰ মৰমৰ চকুলো য'ত পৰি এই চকুলোৰে এটা হ্ৰদ সৃষ্টি হৈছে এটা সৰোবৰ সৃষ্টি হৈছে সেই সৰোবৰটোকে কোৱা হৈছে বিন্দু সৰোবৰ আৰু সেই বিন্দু সৰোবৰত ভগৱন্তৰ কি মহাশক্তি তাত বিৰাজিত হৈ আছে সেই বিন্দু সৰোবৰ কৰদম ঋষিৰ এক মহা সম্পদত পৰিণত হ'ল কাৰণ কৰদমৰ আশ্ৰমৰ মাজতেই সেই বিন্দু সৰোবৰ আজি ভগৱন্তে সৃষ্টি কৰে আৰু সেই বিন্দু সৰোবৰ ফালে তেওঁ আঁতৰি গুচি গ'ল
আৰু ভগৱন্ত যেতিয়া গুচি গ'ল, গুচি যোৱাৰ পিছত এতিয়া কৰ্দমৰ মনত ভগৱন্তে কৈ যোৱা কথাখিনিয়ে এতিয়া থৌকি বাথৌ কৰি আছে। কি কি ক'লে সমস্তখিনি তেওঁৰ অন্তৰাত্মাত সেইবিলাকে এতিয়া আন্দোলন কৰি আছে। ভগৱন্তে যে কৈ গ'ল, পৰহি দিনাখনে তোমাৰ মনোমত তোমাৰ কন্যাগৰাকী আহি পাব। এতিয়া ইমান দিন ঘূৰ তপস্যা কৰিলে, সময় কেনেকৈ পাৰ হৈ গ'ল ক'ব নোৱাৰিলে। ভগৱন্তে যেতিয়া কৈ গ'ল যে পৰহি দিনাখনে তোমাৰ মনোমত ভাৰ্যাগৰাকী আহিব, এই সময়ৰ পৰা তেওঁৰ অন্তৰ চঞ্চল হৈ গ'ল। কোন দিনাখন পৰহি দিনাখন পৰিব, কোন সময়ত ভগৱন্তে কোৱা মতে সেই মোৰ মনোমত ভাৰ্যাগৰাকীক দেখা পাম, এই ভাৱনাই তেওঁ মন চঞ্চল কৰি তুলিছে। আৰু তাৰপিছত সঁচাকৈ সেইদিনাখন ভগৱন্তে কোৱা অনুপাতে স্বয়ম্ভৱ মনুৱে নিজৰ ভাৰ্যা শতৰূপাক লগত লৈ কন্যাগৰাকীক ৰথত উঠাই এতিয়া কৰ্দম ঋষিৰ আশ্ৰম বিচাৰি বিচাৰি কৰ্দমৰ সন্ধানত আহি আছে। আহক ইয়াৰ পিছৰ মহা বৰ্ণনা পদত কি কয় কিছু। আবায়াক বিচাৰি পিঠি বিকপ যাতন, পাছে যায় কৰ্দমৰ আইৰ সম পাইলান্ত, ভগৱন্ত দেৱে যিটো দিনায়া দেখিলা, সেহি দিনা মনু সেহি আৰ সমে মিলিলা, কৰ্দমৰ তপ দেখি কৃপায়ে কৃষ্ণৰ, আনন্দে লোতক পৰে দুই নয়নৰ, পৰম পবিত্ৰ সিটো জলয়নুপাম, তাৰ বিন্দু সৰোবৰ হেন ভৈলাম নাম, যতু ভিৰিতি বেহি সৰস্বতী যায় বৈ, মহাৰিষি গণে তাত তপ কৰে ৰৈ, পুইন বিষ লতা চৈ অদেখি মনোনীত, সমস্ত ঋতুৰ ফুলে ফলে সুমণ্ডিত, পুষ্পৰস পালে মাত্ৰ ভ্ৰমৰে গঞ্জৰে, বিষে পৰি কুকিলে সুৰসনাদ কৰে, স্থানে স্থানে নাদ কৰে পমত ময়ূৰ, অজেন নাট পাতি আছে নতুৰা পচুৰ। স্বয়ম্ভৱ মনু শতৰূপা আৰু দেৱকীয়ে এতিয়া তেওঁলোকৰ মনোমত দৰা বিচাৰি বিচাৰি এতিয়া ত্ৰিভুৱন ঘূৰি ঘূৰি যেতিয়া এই কৰ্দম ঋষিৰ আশ্ৰম পাই গ'ল। আশ্ৰম পোৱাৰ পিছত আশ্ৰমৰ মনোমোহা দৃশ্যই তেওঁলোকৰ মন প্ৰাণ যেন আকৰ্ষণ কৰিবলৈ ধৰিছে। ভগৱন্তৰ আনন্দৰ চকুৰে
যি বিন্দু সৰোবৰ তৈয়াৰ হ'ল সেই বিন্দু সৰোবৰৰ জলেৰে যেনেকুৱা এক সুন্দৰ শীতল পৰিৱেশ আজি সেই কৰ্দমুখীৰ আশ্ৰমত আজি সেই পৰিৱেশ দি দিছে সেই পৰিৱেশে সমস্ত জীৱ জন্তু গছ বৃক্ষক যেন এটা নৱৰূপ দি আছে সমস্তবিলাক ফুল ফল ছয় ঋতুৰ যিটো মহাৰ মানে ফল সেইটো যেন তেওঁলোকে সৰ্বখনে লাভ কৰি থাকে গছৰ কোনোদিন পাত নসৰে গছৰ পাতৰ কোনোদিন বৰণ সলনি নহয় গছৰ ফুল কোনোদিন নাইকিয়া নহয় ফুল ফুলি আছে ফল ফলি আছে ফল পকি আছে ফল সৰি আছে বিনন্দীয়া এটা ৰূপ এই বিনন্দীয়া ৰূপটো দেখি সঁচাকৈ চায়নপুৰ মনো বিমোহিত হৈছে সকলোপা বিমোহিত হৈছে আৰু এই সকলোপা বা দেৱভূতিক আকৰ্ষণ কৰিবৰ কাৰণে ভগৱন্তে এই পৰিৱেশটো সজাই দিছে গতিকে মায়া বহুৱাই দিলে যিগৰাকী নাৰীয়ে যি ঠাইত তেওঁ চিৰদিন তেওঁ বসবাস কৰিব সেই ঠাই টুকুৰাই তেওঁ নিশ্চয় আকৰ্ষিত কৰিব লাগিব ঠাই টুকুৰা মায়াই তেওঁক বান্ধিব লাগিব ভগৱন্তে বিন্দু সৰোবৰ তৈয়াৰ কৰাৰ চলেৰে এগৰাকী নাৰীক মোহিব পৰা সমস্ত শক্তি তাত প্ৰদান কৰিছে প্ৰথম আহি আজি সেই ৰূপটোকে দেৱভূতিয়ে দেখিছে মনুৱে দেখিছে সকলোৱে দেখিছে ইয়াৰ পিছত এই মনোমোহা ঠাইটোত কেতিয়াও তেওঁলোকে এৰিব নোৱাৰে আমাৰ যেনেকুৱা আগৰ পৰম্পৰা মতে যদি বিবাহযোগ্য এগৰাকী কন্যা থাকে সেই বিবাহযোগ্য কন্যাগৰাকী যাৰ ঘৰত বিবাহ দিবৰ কাৰণে আমাৰ যোগাযোগ চলে প্ৰথমতে কন্যা ঘৰৰ পৰা গৈ পেলাই দৰা ঘৰ চাব লাগিব কন্যা ঘৰৰ মানুহে গৈ দৰা ঘৰ যদি ঘৰ দুৱাৰ আজ বা পৰিৱেশবিলাক যদি তেওঁ পচন্দ নহয় লগে লগে কেঞ্চেল কৰি থৈ দিছে হয় নহয় আজি তইতো সেইটোৱেই কৈছে এইগৰাকী কন্যাক এতিয়া বিয়া দিবৰ কাৰণে লৈ আহিছে পৰিৱেশটো যদি তেওঁলোকক যদি মানে আনন্দিত কৰিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ হ'ব ভগৱন্তে সেইকাৰণে আজি ভক্তৰ কাৰণে সেই পৰিৱেশটো সুন্দৰভাৱে তৈয়াৰ কৰিছে আৰু এতিয়া কি প্ৰত্যক্ষ কৰিছে তেওঁলোকে সুন্দৰ এতিয়াও কৰ্দমৰ মুখামুখি হোৱা নাই ওপৰৰ পৰাই দৃষ্টি নিবদ্ধ কৰি এতিয়া চমকিত হৈ আছে ভাল ঘৰটো দেখাৰ পিছত আমাৰ মনটো কেনেকুৱা লাগিব ভাঙা ফুটা ঘৰ এটাত সোমাই থকা ছোৱালীজনীয়ে যদি এটা সুন্দৰ অট্টালিকা এটা যদি তেওঁ যদি থাকিব পাৰে চিৰদিনৰ কাৰণে দেখিয়েই পচন্দ কৰিব নাই ভাল ঘৰ ভিতৰৰ কথাটো পিছৰ কথা পিছৰ কথা নহয় এতিয়া এই পৰিৱেশটো এতিয়া আমি সদায় বিচাৰোঁ আৰু সেইটো আজি চায়নপুৰ মনুৱেও হয়তো বিচাৰি আহিছে যে ব্ৰহ্মদেৱী এজন কি আছে একো নাই একো নোহোৱাৰ লগত আজি তেওঁলোকেও ক'ব লাগিব যে তেওঁ কি নাই ইয়াত চব আছে এনেকুৱা এটা ভাৱনা তেওঁলোকে পাব লাগিব ভগৱন্তে সেইকাৰণে পৰিৱেশটো সুন্দৰভাৱে সজাই দিছে কৃষ্ণ হে ৰাম কদম্ব অভোগ বাগী অবকুল বন্ধুল কুন্দ কর বীর নাগে সরয়া ফুল ওয়ামলখী হরি টকি কন্তকি ফল ফল ফুলে প্রকাশ হয় দেখিতে উজ্জ্বল রাজ হংস চক্র বাক খরালি পশুর আনু পক্ষী জলে
নাদয় মধুর বৰাহ মহিষ হস্তি সিংহ আদি কৰি আনো পশু সবতাত থাকে কিৰা কৰি অহেন দিব্যয়া চমৰ পখিয়া ভিতৰ লভিলা আনন্দ মনো প্ৰতিশীতি চোৰ পাছে ভাজা কইনা সমে তথা দেখিলন্ত অগ্নি পূজা সাংগ কৰি ঋষি বসি চন্ত উগ্ৰত পইচাৰ বলে শৰীৰ জলৈ কৃষ্ণৰ কটাই সহেতু কিখনো কয় দীৰ্ঘ দেহা চকু দুই পদ্মপত্ৰ নৈ মাতে দিব্য জটাশয় জ্বলন্তে আশ্ৰমৰ গছবিলাকক প্ৰত্যক্ষ কৰিছে মনুৱে সাধাৰণ গছবিধ ওপৰতে চাবলৈ গ'লে সকলোতে যিবিলাক গছবিধ পোৱা যায় কদম্ব আছে অশোক বগৰী বকুল কন্দুল কুন্দ কৰবী নাগেশ্বৰ আমলখি হৰতকী শ্ৰীফল ইত্যাদি ইত্যাদি এই গছবিধত নতুনত্ব একো নাই কিন্তু নতুনত্ব তাতেই বিৰাজিত হৈ আছে দেখি গম পোৱা গৈছে যে সৰ্ব ঋতুত এই গছবিধে ফুল দিয়ে ফল দিয়ে আমাৰ এই সৃষ্টিত প্ৰত্যেক বিষয়ে এটা এটা সময়তহে ঋতুতে তেওঁলোকে ফুল ধৰে বা ফল ধৰে এই সময়ত যদি আপোনালোকে কঁঠাল গছত কঁঠাল বিচাৰি বিচাৰে পাবলৈ ক'ত পাব নাপাব আম গছত আম বিচাৰি গ'লে পাবনে নাপাব নাপায় কিন্তু আজি এই কৰ্দমীশীৰ আশ্ৰমত এই গছবিধবিলাকক যি গছে নহওক ফুলো পাব ফলো পাব কেঁচাও পাব পকাও পাব যি বিচাৰে তাকে পাব সবে পৰ্বতৰ সদৃশ হৈ আছে অৰ্থাৎ ঋষিৰ কাৰণে হওক বা ঈশ্বৰৰ সেৱা পূজাৰ যজ্ঞৰ কাৰণে হওক সেই গছ বিৰিখেও যেন সদায় নিজকে উৎসৰ্গ কৰি আছে যে মোৰ পৰা লোৱা ঈশ্বৰৰ ক্ৰিয়া ময়ো যেন ঈশ্বৰৰ কাৰ্যত যে মই লাগিব পাৰোঁ গতিকে এই সূত্ৰে এই গছ বিৰিখবিলাকে ঋষিৰ আশ্ৰমত এনেকুৱা এটা মনোমোহা পৰিৱেশ দি আছে আৰু লগতে কৈছে যে ইমান দিঘী সৰোবৰবিলাক আছে তাত নানান ধৰণৰ জলচৰ জীৱ জন্তুবিলাকে সাঁতুৰি নাদুৰি আনন্দ খেলি কৰি আছে পক্ষী কোলে ৰাখি তাত গা পা ধুই জল খেলি কৰি আছে আৰু লগতে দেখিছে যে এই অৰণ্য বনৰীয়া যিমানবিলাক জীৱ জন্তু আছে গৰু মহ পহু গাহৰি হিংস্ৰ জীৱ জন্তু বাঘ সিংহ ইত্যাদি ইত্যাদি বনততো সেইবিলাক থাকেই কিন্তু অন্যান্য বনৰ তুলনাত আজি ঋষিৰ আশ্ৰমত যিমানবিলাক জীৱ জন্তু আছে তেওঁলোকৰ আচৰণি দিয়ে তেওঁলোকে কাকো ভয় কৰিব লগা নাই কাকো ক্ৰোধ কৰিব লগা নাই বাঘে চাগে একেলগে আনন্দ কৰি খেলা কৰি থাকে কোনেও কাকো হিংসা কৰিব লগা নাই কোনেও কাকো ভয় কৰিব লগা নাই ৰূপত বাঘ হ'লে কি হ'ব ৰূপত সিংহ হ'লে কি হ'ব হিংস্ৰ স্বভাৱটো নাই আৰু একেবাৰে নিৰীপানী সকলে কাকো ভয় কৰিব লগা নাই এনেকুৱা এক অভয়াৰণ্য আজি সেই ঋষিৰ আশ্ৰম স্বাভাৱিকতে বিষয়বিলাক ভাবিলে হয়নে নহয় ঋষি সমস্তে যেতিয়া এই এনেদৰে নিৰ্জন বনত এটা আশ্ৰম পাতি থাকে তাৰ কোনো জীৱ জন্তুৱে কাকো কেতিয়াও অন্যায় কৰিব লগা নহয় আৰু
জন্তুবিলাকেও ঋষিৰ আশ্ৰমত থাকি তেওঁলোকে আনন্দ অনুভৱ কৰে, পুলক অনুভৱ কৰে, তেওঁলোকেও সুৰক্ষা অনুভৱ কৰে। বাহিৰত যদি শত্ৰু ভয় থাকে, মৰণৰ ভয় থাকে, ঋষিৰ আশ্ৰমলৈকে ভয় নাইকিয়া হৈ যায়। আজি এনেকুৱা এক বিৰঞ্জীয় ৰূপ দেখিছে। তাৰপিছত দেখিছে কি যে যাক চাবৰ কাৰণে তেওঁলোক আহিছে, যাক বিচাৰি আহিছে এই কৰ্দম ঋষি। সেই কৰ্দম ঋষিয়ে অগ্নি পূজা সাং কৰি তেওঁ আনন্দ মনেৰে আসনত বহি আছে। এটা দেখিছে কেনেকৈ উগ্ৰ তপস্যাৰ বলে শৰীৰ জ্বলাই কৃষ্ণৰ কটাক্ষ ভেটো কিখন হৈ কয়। ইমান উগ্ৰ তপস্যা, তেওঁ গোটেই দেহটো আচলতে যাজ্ঞৱল্ক্য পৰা এটা সুন্দৰ ৰূপহে লৈছে। অকণমান দুখ কষ্ট এনেকুৱা অনুভৱ তেওঁ নাই, কাৰণ কৃষ্ণৰ কৃপা আছে। কৃষ্ণৰ কৃপাত আজি তেওঁ যিমান কঠোৰ তপ নকৰক কিয় দেহত কোনো ক্ষয় ক্ষতি যেন হোৱা নাই। কাৰণ চাওকচোন 10,000 বছৰ তপস্যা কৰাৰ পিছত এইটো দেহ হৈ থাকিব নহয়, কিন্তু তথাপিও এই দেহটো এতিয়া স্বয়ংভূক মনে দেখিছে ইমান সুন্দৰ এটা জ্যোতি যেন তপ্ত অঙঠা এটাই যেন জিলিকি আছে। দিনপৰ যেতিয়া মানে পূজাৰ পৰা অগ্নি পূজাৰ সাং কৰি তেওঁ আহিছে, যে অগ্নিৰ ৰূপটো লৈ আহিছে তেওঁ বহি আছে। ইমান শান্ত মূৰ্তি, এই ৰূপটো দেখি তেওঁলোকৰ অন্তৰবিলাক বিগলিত হৈ গৈছে, আনন্দিত হৈ গৈছে। এইজনকে এতিয়া তেওঁলোকে বিচাৰি আজি পাইছে। আহক এই ৰূপটো দেখাৰ পিছত এতিয়া কৰ্দমৰ আশ্ৰমত তেওঁলোকে পৰামৰ্শ কৰিবলৈ প্ৰযত্ন কৰিছে। হে না কৰ্দম কামনো দৰখান পাই নম্ৰভাৱে সমীপচা পিলপাছে যায় এৰ চৰণত পৰিপ্ৰণা মিলাম মতি কৰ্দমে বুলন্ত হৌক অহৰিত কতি কৃষ্ণ। চাওক প্ৰভু কি এক মহালীলা হৈছে। কৰ্দম আহি নামিছে, এই আপোনাৰ স্বয়ংভূক মনো আহি কৰ্দমৰ আশ্ৰমত তেওঁ পদাৰ্পণ কৰিছে। পদাৰ্পণ কৰাৰ পিছত এখোজকৈ আহি কৰ্দমৰ ওচৰ পালেহি আৰু কৰ্দমৰ ওচৰ পাই কৰ্দমক সেৱা কৰিছে। সেৱা কৰি তেওঁক নমস্কাৰ কৰিছে। এতিয়াতো স্বয়ংভূক মনোতো জানিছে যে তেওঁ কি উদ্দেশ্যত আহিছে। নিজৰ কন্যাগৰাকী, নুমলীয়া কন্যাগৰাকী তেওঁলোকৰ বিবাহ দিব অৰ্থাৎ জোঁৱাই বিচাৰি আহিছে। এতিয়া তেওঁতো ভাৱনা ঈশ্বৰেও তেওঁলোককতো আশ্বাসিত কৰিছে যে তোমাৰ কন্যাগৰাকী কৰ্দমকে বিয়া দিবা, কৰ্দমে তেওঁ বিবাহ কৰিব। এতিয়া বিষয় সম্বন্ধত তেওঁ আগতীয়াকৈ নিশ্চিত যে কৰ্দম মোৰ ভাবি জোঁৱাই। শহুৰেকে জোঁৱাইকৰ ওচৰত সেৱা ল'ব পাৰে জানো? এইটো কথা ভাবিবই নোৱাৰে। পাৰিনে বাৰু? নোৱাৰে। কিন্তু আজি জগতৰ ঈশ্বৰ মনো আজি এতিয়া প্ৰজস্বৰ বুলি কৈছে যে সমস্ত প্ৰজাৰ যিজন ঈশ্বৰ, সেই মনুৱে আহি কৰ্দমক ভৰিত ধৰি সেৱা কৰিছে। ৰজা হৈ ব্ৰাহ্মণক সেৱা কৰিছে। কাৰণ এতিয়াও বিষয় সম্বন্ধ অহা নাই। ভাৱনাত এতিয়াও মনুৱে কেতিয়াও ভুল কৰিব বিচৰা নাই। আৰু সেইকাৰণে এজন ব্ৰহ্ম ঋষিক ব্ৰাহ্মণক যেনেদৰে সেৱা কৰিব লাগে সেই হিচাপে তেওঁ সেৱা কৰিছে। ইয়াত আৰু কোনো মনৰ সংকোচ থকা নাই। আৰু চব জানিও কৰ্দমেও আজি তেওঁক কি বুলি আশীৰ্বাদ দিছে যে সৰ্বদাই তোমাৰ হৰিত ভকতি হওক। এনেদৰে তেওঁক আজি মহা আশীৰ্বাদ দিছে। জোঁৱাইকে জানো শহুৰেকক আশীৰ্বাদ দিয়ে যাব? অন্তত তেওঁতো জানে
যে দুদিন আগতে 3 দিন পৰহি দিনাখনে আহি প্ৰভু ভগৱানে কৈ গ'ল যে পৰহি দিনাখনে তোমাৰ ভাৰ্যাগৰাকী কন্যাগৰাকীক লগত লৈ তোমাৰ শহুৰ শাহুৰ আহি আছে। গতিকে এই ভাৱনাটো এতিয়া কৰ্দমেও মনেৰে কৰি ল'ব পৰা নাই যে মই কাক বৰ দিব গৈছোঁ, শহুৰক বৰ দিব গৈছোঁ, নাই। তেওঁ ৰীতিৰ মৰ্যাদাটো ৰক্ষা কৰিছে, আসনৰ মৰ্যাদাটো ৰক্ষা কৰিছে। সদায় ৰজাই বা ক্ষত্ৰিয়ই ব্ৰাহ্মণক সেৱা কৰে, সৎকাৰ কৰে, শ্ৰদ্ধা কৰে, ভক্তি কৰে। ব্ৰাহ্মণে কি কৰে? ৰজাক আশীৰ্বাদ দিয়ে, ৰজাক উপদেশ দিয়ে আৰু ৰজাৰ হিত সাধনৰ কাৰণে সমস্ত কৰ্ম ব্ৰাহ্মণে কৰে। আজি সেই ধৰ্মটো ৰক্ষা কৰি সামাজিক এটা মৰ্যাদা আজি তেওঁলোকে কোনো কাৰণে হানি হ'বলৈ দিয়া নাই। এয়াই হৈছে ভাগৱতৰ মহালীলা। কৃষ্ণ ক'তো অকণমান আগুৱাই গৈ থাকে। আশীৰ্বাদ কৰি দ্ৰব্য কৰিলা পূজন, স্বয়ম্ভূৰ আসনে বহিলা ৰংগমন। পাছে মুনি মাধৱৰ আদেশ সুমৰীয়া, বুলন্ত বচন নিৰ্পতিক প্ৰশংসীয়। শুনা নৰদেৱ মই বুলিলো নিশ্চয়, হৰিৰ পালন শক্তি তুমি মহাশয়। এতেকে দুষ্টক বাধাও সন্তক পালনে, ৰথে চৰি ফুৰা তুমি অপৰম যতনে। যেবে তুমি ৰথে চৰি হাতে ধনু ধৰি, কৰি কটাইখন ৰাহা যত্ন কৰি। অতেবে দুষ্ট ধৰ্মৰ পথক কৰি চন্ন, অধৰ্ম বাহিয়া পাপী হৈবে সৰ্বজন। তজয় পৰামে বাহি বেকচুৰ, প্ৰজা সমস্তক সবেই কৰিবে ক্ষয়। এতেকে ধৰ্ম পালি তুমৰা সবথাও, পয়জতিবে লাগে মই জানুই তো কথা। তথাপি বিশেষ কৰি পুচু কৈও বীৰ, কিবা অৰ্থে আহিলা ইটো আমাৰ মন্দিৰ। অনিকপট ভাৱে তাক সাধিব নিশ্চয়, কিন্তু কাৰ্য কৈও মাত্ৰ অগুচু কৃষ্ণ। এতিয়াতো স্বয়ং মানুহ আৰু শতৰূপা
দেৱভূতি এই তিনি প্ৰাণীয়ে স্বয়ম্ভূ মনু আপোনাৰ কৰ্দমৰ ঋষিৰ সন্মুখত হাজিৰ হৈ আছে। তিনিওৱে যেতিয়া স্বয়ম্ভূ মনুৱে সেৱা কৰিলে তিনিওটোতো সেৱাটো কৰা হৈছে। এতিয়া তেওঁলোকক আসন প্ৰসন সুন্দৰভাৱে দিছে। দিয়াৰ পিছত এতিয়াতো কৰিব লাগিব, অভ্যাগত গৃহস্থইতো কৰিব লাগিব, ক'ৰ পৰা আহিছে কিয় আহিছে, হয়নে নহয়? এতিয়াতো উদ্দেশ্যটো তেওঁ মনে মনেতো নজনা নহয়, কিন্তু উদ্দেশ্যটো জানিলে বুলি যে তেওঁ কোনে কোনে ক'ব এইটোতো কথা হ'ব নহয়। এটা সংস্কাৰৰ কথা আছে, এটা মৰ্যাদাৰ কথা আছে। সমস্তখিনি ৰক্ষা কৰি আগুৱাই যাব লাগিব। জুখি মাতি ক'ৰ পৰা কথাটো কেনেকৈ আগবাঢ়ে তাৰ কৰ্ম গণিত বিধি চাইহে পৰিৱেশ অনুযায়ী বিষয়খিনি তেতিয়াহে আলোচনা আহিব। এতিয়া গৃহস্থী ধৰ্ম ৰক্ষাৰ হেতু আজি কৰ্দম ঋষিয়ে স্বয়ম্ভূ মনুক এতিয়া স্বাগত কৰি সুধিছে, আসন দিছে, প্ৰসন দিছে। তাৰপিছত সুধিছে যে হে মহাৰজা, যে তুমি গোটেই সৃষ্টিখনত সমস্ত জীৱকুলক তুমি প্ৰতিপালন কৰা, আৰু প্ৰতিপালন কৰাৰ উদ্দেশ্যে তুমি সমস্ত জগত পৰ্যটন কৰা, ঘূৰি ফুৰা। ঘূৰি ফুৰাৰ অৰ্থ এটাই, তুমি যেতিয়া ঘূৰি ফুৰিবা তোমাক দেখা পোৱাৰ লগে লগে অশুভ শক্তিবিলাক ভয়ত পলাই পত্ৰম দিব, ৰজা আহিছে বুলি। পুলিচ মিলিটাৰী দেখিলে যেনেকৈ স্বতন্ত্ৰবিলাক যেতিয়া হৰিণ চিটিকা দি পলাই যাবলৈ বাধ্য হয়, ঠিক তেনেকৈ তুমি নীতি ৰক্ষা কৰি জগত পালন কৰাৰ কাৰণে তুমি সদায় এনেদৰে পৰ্যটন কৰা গোটেই জগত, এইটো তোমাৰ ধৰ্ম মই জানো। আৰু সেই অনুসাৰে তুমি ঘূৰি ঘূৰি আহি আজি মোৰ গৃহ পালা। কিন্তু মই এটা কথাই তোমাৰ পৰা জানিব বিচাৰি, কোনোদিন তুমি মোৰ এই আশ্ৰমত প্ৰৱেশ কৰা নাই, আজি কিয় তুমি প্ৰৱেশ কৰিলা? নিশ্চয় কিবা এটা উদ্দেশ্য আছে। গতিকে সেই উদ্দেশ্যটো সন্দৰ্ভত এতিয়া কৰ্দমে কৈছে যে তোমাৰ যদি কিবা আজ্ঞা আছে মোক কোৱা, মই সেই আজ্ঞা পালন কৰিম। কাৰণ ৰজাই হৈ, ৰজাইতো সৰ্বশ্ৰেষ্ঠ, ৰজাই কাৰোবাক তেওঁ আদেশে দিব, কেতিয়াও কাৰো পৰা ৰজাই আদেশ নলয়। গতিকে ধৰ্মটো ৰক্ষা কৰিয়ে এতিয়া কৰ্দমে সহজতে তেওঁ কৈছে যে তুমিতো ৰজা, তুমিতো ৰক্ষক, গতিকে মই কি কৰিব লাগিব, কেনেকৈ তোমাৰ সমস্ত মানে বাক্য বা তোমাৰ আজ্ঞা মই কেনেকৈ পালন কৰিব লাগে, কেৱল তুমি আজ্ঞা পালন কৰ, তুমি আজ্ঞা কৰক আৰু মই সমস্তখিনি পালন কৰিম। এই বুলি আজি অভ্যাগত হিচাপে আজি এইজনক তেওঁ সম্বোধন কৰিছে। আৰু এইটো এটা কথা, স্বয়ম্ভূ মনুৱে জানি আছে যে মই ছোৱালীজনী দিবলৈ আহিছোঁ। এই ছোৱালীজনীৰ লগতো তেওঁ কোনো সম্বন্ধ হোৱা নাই এতিয়ালৈকে, কিন্তু যাচি পেলাই যদি মই কন্যাজনী আনি পেলাই দিওঁ, তেওঁ যদি কিবা কাৰণত যদি অৱজ্ঞা কৰে, অনাদৰ কৰে, তেতিয়া মোৰ মৰ্যাদা ক'ত থাকিব? গতিকে সেইকাৰণে তেওঁ কোনেওতো ক'ব নোৱাৰে যে মই ছোৱালীজনীকে মই তোমাৰ ওচৰলৈকে আনিছোঁ। ইফালে এওঁতো চব জানে, গতিকে এওঁতো চব জানে। এই কাৰণে তেওঁ এটা বুদ্ধিৰে কৌশলেৰে এতিয়া ৰজাক সম্বোধন কৰি কৈছে, তোমাৰ কি আজ্ঞা আছে কোৱা, তোমাৰ সমস্ত আজ্ঞা মই পালন কৰিম। এই বাক্যটোৱে ৰজাৰ মনত অকণমান হ'লেও বিশ্বাস এটা দিছে, মই যি কম তেওঁ অনাদৰ কৰিব নোৱাৰে, কাৰণ তেওঁ নিজে বাক্য দিছে। এটা ধৰ্মৰ দোহাই দি তেওঁ এটা বাক্য দিছে যে অভ্যাগত কোনো কাৰণতে বিতুষ্ট কৰাটো গৃহস্থৰ ধৰ্ম নহয়, হয়নে নহয়? এই কাহিনীটোৰে আখ্যানটো যে আমাক দিছে, গাহস্য ধৰ্ম কৰ্ম আচৰণৰ সমস্ত তত্ত্ব আজি কপিল আৰু দেৱভূতিৰ আখ্যানৰ মাজত কথা কৈছে। এই পূৰ্বকত এইখিনি যদি আমি সঁচাকৈ যদি পালন কৰিব পাৰোঁ, তেতিয়াহ'লে গৃহত কোনো কাৰণতে অপায় অমংগল আহিব নোৱাৰে। গৃহস্থ ধৰ্ম ৰক্ষা কৰি আজি অভ্যাগতক বিতুষ্ট কৰি কোনো গৃহস্থই কেতিয়াও পঠিয়াই দিব নোৱাৰে। এয়া হৈছে সংসাৰৰ ধৰ্ম। মোৰ গৃহলৈকে কোনোবা আহিছে, কিয় আহিছে? এক নম্বৰ কথা, তেওঁ মোক কিবা এটা দিব আহিছে।
প্ৰথমতে আমি ভাবিব সেইটো মোৰ পৰা কিবা এটা নিবৰ কাৰণে তেওঁ কেতিয়াও নাহে। কোনোদিন নহয় মানে আজি মোৰ বিহলৈ আহিছে কিয়? যে কিবা এটা মোক দিবলৈ আহিছে। কি দিব আহিছে এই কথাটো প্ৰমাণটো আমি লগে লগে নাপাওঁ। গতিকে সেইজনক বিতুষ্ট কৰি মই কেতিয়াও পঠিয়াব নোৱাৰোঁ। সেইজন যদি মোৰ গৃহৰ পৰা যদি অসন্তুষ্ট মনেৰে যায়, তেতিয়াহ'লে জানিব তেওঁ পিছে পিছে লক্ষ্মী গুচি গৈছে। গৃহলক্ষ্মী তেওঁৰ পিছে পিছে গুচি গৈছে। গতিকে অশুভ শক্তি আমি নিজে নিজে আমি গোটাই লোৱাৰ নিচিনা হৈ যায়। গতিকে এইকাৰণে অভ্যাসতে যেনেকেই নাহক যাওঁতে মোৰ গৃহৰ পৰা যাওঁতে তেওঁ আনন্দ মনে যাব লাগিব। মোক এটা আশীৰ্বাদ কৰি যাব পৰা এটা অৱস্থাৰে তেওঁ সেৱা শুশ্ৰূষা কৰিব লাগিব। এইকাৰণে আজি ধৰ্মমতে বাক্যত বন্দী হৈ আজি তেওঁৰ প্ৰবলতা হৈছে স্বয়ংভূ যে তোমাৰ সমস্ত আজ্ঞা মই পালন কৰিম, কাৰণ তুমি কিবা এটা বিচাৰি তুমি মোৰ ওচৰলৈ অহা নাই, হয়তো তুমি কিবা এটা মোক দিবলৈহে ভাবিছা। গতিকে সেইটো মই আদৰ যদি কৰিব লাগে, তেতিয়াহ'লে তোমাক তোমাৰ সন্তুষ্ট কৰিব লাগিব। কোৱা কি কৰিলে তোমাৰ মন সন্তুষ্ট হ'ব? এই কথাটোহে আজি ভাগৱতৰ জৰিয়তে প্ৰমাণিত হৈ আছে। এতিয়া স্বয়ংভূ মনে কি উত্তৰ দিব? কৃষ্ণ মনুষ্ঠিত ব্ৰহ্মকক